নমস্কাৰ প্ৰাগনিজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজি আমাৰ এই খণ্ডত আমি এজন বিশেষ ব্যক্তি আৰু তেওঁৰ কৰ্মৰাজি আৰু এখন গাঁৱত সেই এটা খেতিয়ে কিদৰে পৰিৱৰ্তন আনিছে সেয়া দেখুৱাম মোৰ সৈতে আছে অশোকা ফেলো ক্লেৰেন্স ফাউণ্ডেশ্যনৰ বঁটা লাভ কৰা হিলভিউ বঁটা লাভ কৰা প্ৰাঞ্জল বৰুৱাক আমি জানো দীৰ্ঘদিন ধৰি তেওঁ মাছৰুম কাঠফুলাৰ খেতিৰ বিকাশৰ কাৰণে কাম কৰি আছে অসমত কাঠফুলাৰটো অলপ অপৰিচিত আছিলে কিন্তু কাঠফুলা যে এটা উপাদেয় খাদ্য কাঠফুলা খেতি আমাৰ অসমত সম্ভৱ কাঠফুলা খেতিৰে জীৱিকাৰ কিদৰে পৰিৱৰ্তন কৰিব পাৰে এই সন্দৰ্ভত আজি দীৰ্ঘদিন ধৰি কাম কৰি আছে মই প্ৰাঞ্জলৰ পৰা জানিব বিচাৰিছোঁ প্ৰাঞ্জল ইতিমধ্যে এই কাঠফুলা মানে প্ৰাঞ্জলে পঢ়া শুনা কৰি কাঠফুলাত কিয় লাগিলে কাঠফুলাটো কিয় বাচিলে কাঠফুলা গুৱাহাটী টাউনত ডাঙৰ হৈছোঁ জীৱনত হয়তো পুলি এডালো ৰুই পোৱা নাছিলোঁ গতিকে গুটিৰ পৰা পুলি ওলাই ফল ওলালে কিটো ৰস সেইটো কেতিয়াও জানা নাছিলোঁ হঠাতে কাঠফুলা খেতি যেতিয়া অলপমান কৰি চালোঁ সেই ৰসটো অনুভৱ কৰিছোঁ প্ৰথম আৰু যিহেতু বেকগ্ৰাউণ্ডটো ধৰক অৰ্থনীতি মই খুব ভাল পাওঁ মানে ইকনমিক্স কমাৰ্চৰ ষ্টুডেণ্ট হয় তে মই বিক্ৰী কৰিব নোৱাৰালৈকে মই ভাবা নাছিলোঁ যে এইটো কেনেকৈ নিজৰ জীৱন মানে জীৱিকা কৰিম নিজে কেনেকৈ কাঠফুলা লৈ জীয়াই থাকিম কাৰণ কাঠফুলা কৰিলোঁ 94ত কোনো নাখায় কাক বিক্ৰী কৰিম কিন্তু 95ত যেতিয়া মই দিল্লী গ'লোঁ 1.5 দিন মানত মোৰ 25 কেজি শুকান কাঠফুলা বিক্ৰী হৈ গ'ল 10,000 টকা পাইছোঁ তেতিয়াহে গম পাইছোঁ যে কাঠফুলা মূল্য আছে মানুহে খায় তাতে মই গম পালোঁ যে উন্নত দেশবোৰত 10জন মানুহৰ ভিতৰত 7জন মানুহে কাঠফুলা খায় মাছৰুম খায় এইটো মানে আমাৰ যিটো আমি সাধাৰণতে প্ৰটিনৰ কাৰণে মাংস খাওঁ ছাগলী মাংস বাই সেইটো এটা উপযুক্ত বিকল্প তাৰমানে এনিমেল প্ৰটিন মাছ মাংস কণী গাখীৰ যিটো আমি শৰীৰৰ প্ৰটিন বা পুষ্টিকৰৰ কাৰণে খাওঁ কাঠফুলাত ঠিক একেধৰণৰ পুষ্টি থাকে তাৰ লগত দুটা এডিশ্যনেল বেনিফিট থাকে যে আমি মাছ মাংস কণী গাখীৰৰ পৰা চৰ্বি পাম কলেষ্ট্ৰল পাম কিন্তু কাঠফুলাৰ পৰা চৰ্বি যিটো পাম সেইটো এগষ্ট্ৰেল সেইটো আমাৰ ছালখন যিটো তেল সেই তেলটোহে ওলাব আৰু সেইটো ভিটামিন ডিলে কনভাৰ্ট কৰিব পাৰিলে এজন মানুহে কাঠফুলা 1 কেজি খাই 1 মাহ থাকিলেও তেখেতৰ বেমাৰ নহয় শকতো নহয় কিন্তু শক্তিটো সম্পূৰ্ণ পাব মই কাঠফুলাৰ বিষয়ে কথা পাতিম কিন্তু মই প্ৰাঞ্জলৰ বিষয়ে জানিব বিচাৰিছোঁ প্ৰাঞ্জলে ইতিমধ্যে অশোকা ফেলো বিশ্বৰ এটা অন্যতম সন্মানীয় ফেলোশ্বিপ আছে সেই অশোকা ফেলো লাভ কৰিছে তেওঁ ক্লেৰেন্স ফাউণ্ডেশ্যন তেওঁলোকৰ পৰা প্ৰায় $15,000 তাৰমানে প্ৰায় আমাৰ ভাৰতীয় মূল্যৰ সমানত প্ৰায় 10 লাখ টকাৰ 11 লাখ মান টকাৰ এটা পুৰস্কাৰ পাইছে কিয় পাইছে প্ৰাঞ্জল বৰুৱা কিয় বাছি লৈছে প্ৰাঞ্জলে কি কাম কৰিছে কিহৰ কাৰণে প্ৰাঞ্জলক অশোকা ফেলো ক্লেৰেন্স ফাউণ্ডেশ্যনে বিদেশৰ সংগঠনবিলাকে প্ৰাঞ্জলক ইমান বঁটা বাহানেৰে সন্মানিত কৰিছে অশোকা ফেলোশ্বিপটো দিয়ে 4টা বস্তু চাই এটা হ'ল ইনোভেশ্যন যিকোনো এটা সামাজিক সমস্যাৰ কিবা নতুন ধৰণে এটা সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিছে নি 2 নম্বৰ হৈছে যে ইম্পেক্ট সোশ্যাল ইম্পেক্ট সমাজত সেই আইডিয়াটোৱে কেনেকৈ ইম্পেক্ট দিছে ইম্পেক্টটো এই গাঁওখনলৈকে সীমিত নে সেই গাঁওখনৰ পৰা বিয়পি গুৱাহাটীৰ পৰা গৈ অসমৰ পৰা গোটেই ভাৰতবৰ্ষ হৈ পৃথিৱীলৈ সেই সমস্যাটো সমাধান কৰিব পৰা শক্তি আছে সেই আইডিয়াটো আৰু 3 নম্বৰ হৈছে যে হাউ এণ্টাৰপ্ৰাইজিং ইজ ইট যে সেই সমস্যাটো যে হি নিজকে চলাব পৰা আইডিয়াটোৰ ক্ষমতা আছে কি নাই আৰু 4 নম্বৰ হৈছে এথিকেল ফাইবাৰ বুলি হ'লে নৈতিক চৰিত্ৰ গতিকে এজন সামাজিক উদ্যোগী যদি হয় সোশ্যাল এণ্টাৰপ্ৰেনাৰ অশোকা ফেলো এজন যদি হয় এই 4টা কোৱালিটি থাকিব লাগিব মই ক্লেৰেন্স ফাউণ্ডেশ্যনৰ বঁটা লাভ কৰিছে প্ৰায় $15,000 প্ৰায় তাৰমানে প্ৰায় 12 লাখ টকা 11-12 লাখ টকাৰ পুৰস্কাৰ সেইটো একেধৰণৰ কামৰ কাৰণে দিছে তেওঁলোকে প্ৰশ্ন এটা সুধিছিল যে দৰিদ্ৰতা সবলীকৰণ দৰিদ্ৰতা দূৰ কৰিবলৈ কি আইডিয়া মানে কিটো পাৱাৰফুল আইডিয়া হ'ব পাৰে 2004 চনত আছিল প্ৰায় 1.5 বছৰৰ এইটো পৰিকল্পনা আছিল তেওঁলোকে বাৰে বাৰে সুধি পঠাই কিছুমান কথা তে মই কৈছিলোঁ যে দৰিদ্ৰতা হৈছে যে ক্ষুদ্ৰ যিসকল উৎপাদক আছে সেই ক্ষুদ্ৰ উৎপাদকসকলে সংগ্ৰহ আৰু বিতৰণ ব্যৱস্থাটো যিটো বজাৰৰ সংগ্ৰহ আৰু বিতৰণ ব্যৱস্থা এইটোৰ লগত তেওঁলোকৰ বৰ বিশেষ সম্পৰ্ক নাথাকে বা তেওঁলোকে সেইটোত কোনো ধৰণৰ তেওঁলোকৰ পাৰ্টিচিপেশ্যন নাথাকে যে যিটো বস্তু আনি এতিয়া এই গাঁৱত মই যিগৰাকী মহিলা তাত আপোনাক লৈ যাব খুজিছোঁ ভাৰতী বাইদেউ তাত এই বাইদেউগৰাকীয়ে যদি গুটি আনিব খোজে গুৱাহাটীলৈ 5 পেকেট গুটি কিনিব যাব কাঠফুলাৰ
তে ইয়াৰ পৰা সোণাপুৰ হৈ সোণাপুৰৰ পৰা গুৱাহাটী গৈ গোটেই দিনটো গ'ল তেখেতে গাঁৱত থাকিলে 300 টকা হাজিৰা কৰিব পাৰিলে হয় উল্টা তেখেতৰ 200 টকা খৰচ হ'ল তাৰমানে গুৱাহাটীৰ পৰা 5 পেকেট গুটি 100 টকা কিনিব গ'লে তেখেতৰ 500 টকা খৰচ হয় সেই ইকনমিক্সটো বুজি নাপাওঁ আমি আচ্ছা সেই কথাটো আপোনালোকে সেই কাম কৰি আছে আপুনি সেইটো আমি আৰু মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যন এইটো কেতিয়া আৰম্ভ হ'ল কেনেকৈ কাম কৰি আছে আপোনালোকে মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যন মই 94ত আৰম্ভ কৰিলোঁ 95ত আমি কেইবাজনো লগ লাগি পেলাই ৰিয়েলাইজ কৰিলোঁ যে আমি গোটেইখিনি একগোট যদি কৰিব পাৰোঁ তেতিয়াহে আমি এই বস্তুটো এটা দীৰ্ঘদিনীয়া ছাষ্টেইনেবিলিটি আনিব পাৰিম এতিয়া আমাৰ ফাউণ্ডেশ্যনটোৰ জন্ম হ'ল ফাউণ্ডেশ্যনটোত আমাৰ বিনোদ বৰুৱা ছাৰ এনেকুৱা বহুত কেইজন মানুহ আমি পবিত্ৰ কলিতা লগ লাগি আৰম্ভ কৰিলোঁ কৰি তেতিয়াৰ পৰা আমি 2004 চনত যেতিয়া মই অশোকা ফেলোশ্বিপ পালোঁ তেতিয়া 3 বছৰৰ যিহেতু মই মোৰ পৰিয়ালটো চলাব পৰা এটা সবল ফেলোশ্বিপৰ এটা পইচা পালোঁ তেতিয়া মই ডিচাইড কৰিলোঁ যে মই মোৰ বিজনেছ বন্ধ কৰিব পাৰিম এতিয়া আপুনি এই আমি য'ত আছোঁ এইখন সহৰা গাঁও সোণাপুৰ ব্লকৰ সহৰা গাঁৱত আছোঁ আপুনি এই সহৰাবাসী ৰাইজ তাৰ লগতে আপোনাৰ গুমৰীয়া ব্লক এই তাৰ 20-22খনমান গাঁৱৰ মানুহক একত্ৰিত কৰি তেওঁলোকৰ সৈতে এইটো মাছৰুম ডেভেলপমেণ্ট কাম কৰি আছে মাছৰুম কাঠফুলা উৎপাদনৰ কাম কৰি আছে আৰু ক'ত হৈছে এইটো মাছৰুম মানে এইটোতো ASRLMে আমাক সহায় কৰিছে কাৰণে আমি একদম পুৰা 200 মানুহক লৈ এতিয়া কোম্পানী বনোৱালৈকে লৈ গৈছোঁ আচ্ছা ইয়াৰ বাহিৰে লালুকত হৈ আছে আৰু আমি ৰিচেণ্টলি ইডিয়া এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ লগত হেৰিত কুমাৰীকাটাত 2টা ক্লাষ্টাৰ মানে কাম কৰি আছোঁ গোলাঘাট ডিষ্ট্ৰিক্টত আছে মানে এনেকৈ ঠায়ে হৈছে মই এই কথা জানিব বিচাৰিছোঁ কাঠফুলাৰ মাৰ্কেটখন আছে নাই মানে কাঠফুলাটো হ'লে নহয় মানুহৰ কাঠফুলালৈ এটা শংকাও আছে মানুহৰ মনত যে কাঠফুলা খাই আমি বিভিন্ন সময়ত হয় বিষাক্ত কাঠফুলা মানুহে খাই দিয়ে হয়তো জংঘলৰ পৰা অনা কাঠফুলা খাই দিয়ে খাই পেলাই মানুহ মৃত্যু এনেকুৱা ধৰণৰ ঘটনা হয় গতিকে এই মাৰ্কেটখন আনিবৰ কাৰণে আপুনি কি কৰিছে চাওক মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ যে এই কামটো কৰিবলৈ কিয় ওলাই আহিছোঁ মই 94ত আৰম্ভ কৰিছিলোঁ কাঠফুলা খেতি সৰুকৈ 95ত এটা লেবৰেটৰী বহালোঁ 4 লাখ মান টকা ঋণত লৈ আৰু 98ত মই মোৰ ডাঙৰকৈ এখন ফাৰ্ম ৰাণীত আৰম্ভ কৰিলোঁ 50 কেজি ডেইলি প্ৰডাকশ্যন সেইখন 98ৰ পৰা 2003 লৈকে মই 150 কেজিলৈকে উৎপাদন কৰিছিলোঁ আৰু সেই 98ৰ পৰা 2003 এই সময়টোত তাৰ আগতে মোৰ 20-30 হাজাৰ টকাৰ ওপৰত বছৰি বিজনেছ হোৱা নাছিল কাৰণ আপুনি কৈছে কাঠফুলা বিক্ৰী নহয় মোৰ গুটিও সিমান বিক্ৰী নহয় কিন্তু এই সময়ছোৱাত 98ৰ পৰা 2003-04 লৈকে মোৰ 20-30 হাজাৰ টকাৰ পৰা 30 লাখ টকাতকৈ বেছি বিজনেছ কৰিলোঁ আচ্ছা মই কি বুজি পালোঁ যে মই কাঠফুলাটো মানে সেইটো মোৰ প্ৰথম বহৰী বৰপেটাত 96ত কাঠফুলা বুলি ক'লে মানুহে নিকিনে পকৰীটো ভাজি দিলোঁ পকৰীটো খাই পেলাই এইটো বঢ়িয়া লাগিছে কি বস্তু এই কাঠফুলা বনোৱা চব্জি কাঠফুলা বনোৱা চব্জি বুলি কৈ পেলাই মানুহে কিনি লৈ গৈছে তাৰমানে মানুহক সেই চাইক'ফিয়েচিছটোৰ পৰা দূৰ কৰি দিব লাগিব তে আমি আচাৰ বনাই দিলোঁ পাপৰ বনাই দিলোঁ ভুজিয়া বনাই দিলোঁ বিস্কুট বনাই দিলোঁ চবতে কাঠফুলা দিলোঁ পকৰী বনালোঁ এইবাৰতো আমাৰ পিঠা পোনা যেতিয়া বনাইছোঁ অসমীয়া মানুহে মই জানো যে গম পালোঁ যে পিঠা পনা টোপোলা ভাত আৰু পাতত দিয়া মাছৰুম খাই যে ইমান ভাল পাইছে মানে সেইটো চব কাঠফুলা দিয়া মাত্ৰ 10 ফুট বা 8 ফুটতে বাইদেউসকলে যিটো বস্তু বনাইছে পায়সৰ পৰা আৰম্ভ কৰি কাঠফুলাৰ চব বস্তু আমাৰ যিমান ব্যঞ্জন আছে চবতে কাঠফুলা মিক্স কৰিছে কাঠফুলা আৰু কাঠফুলা আৰু এটা কাৰণত হয়তো সুবিধাজনক কাঠফুলা নিৰামিষ আহাৰ গতিকে যিসকল নিৰামিষ আহাৰ খাব বিচাৰে যিসকলে আমিষ আহাৰ খাব নিবিচাৰে তেওঁলোকৰ কাৰণে অত্যন্ত উপাদেয় পুষ্টিকৰ খাদ্যটো পৃথিৱীত খাদ্যৰ পৰা ভিটামিন ডি পাব পৰা এটাই বস্তু হৈছে কাঠফুলা যে এনিমেল প্ৰটিনতকৈ বেছি আছে 46 পইণ্ট হয়তো সমান বা বেছি আৰু ইয়াতে ডাঙৰ কথাটো হৈছে মই যদি 1 কেজি ছাগলী মাংস খাই থাকোঁ এক মাহ পিছত মই মেডিকেলত থাকিব লাগিব কিন্তু 1 কেজি মাছৰুম মই সদায় খাই থাকিলে একো নহয় কিয় তাতে এনজাইম হয় এনজাইমটোৱে মোক হজম কৰাই দিব গতিকে সি অপকাৰ নকৰে কলেষ্ট্ৰল নাই এগষ্ট্ৰল আছে গতিকে কাঠফুলা এটা মডাৰ্ণ মানুহৰ কাৰণে আমি কাৰোবাৰ ঘৰলৈ আহিছোঁ বুলি কৈছে আপুনি বাইদেউৰ ঘৰলৈ আহিছোঁ আমি বাইদেউৰ সৈতে কথা পাতিম কিন্তু আগতে মই এই বস্তু যি কাঠফুলা আপোনাক খেৰত কৰে কি হ'ব খেৰটো বা কেনেকৈ কৰে খেৰত আমি সাধাৰণতে কাঠফুলা গছত হোৱা দেখোঁ সেইটো বস্তু কি মানে সেইটো গছত যিটো বেংচটা বুলি কয় সেইটো কেনেকুৱা মানে পুৰণা কাঠ বা কেতিয়াবা তাত কাঠফুলা হয় সেইটো খাদ্য উপযোগী হয় নহয়
মানে জংঘলী কাঠফুলাটো পৰাপক্ষত নোখোৱাই ভাল যদি আমি খুব ভালদৰে নাজানো কিমান স্পেচিছ কাঠফুলা স্পেচিছ বহুত আছে 10,000 প্ৰজাতিৰ কাঠফুলা আছে সমগ্ৰ পৃথিৱীত অসমত কিমান পায় কিবা হিচাপ কেতিয়াবা হৈছে নে সমীক্ষা হিচাপ নাই হোৱা কিন্তু মই এটা কথা জানো ভালদৰে জানো অসমত দুইবিধ কাঠফুলাই মানুহক মাৰে মানুহ যে কাঠফুলা খাই মৰে অকমান যদি চৰকাৰে কয় আমি দেখাই দিব পাৰিম যে কোন দুটা কাঠফুলাই মাৰে আৰু কোনখিনি সময়ত ওলায় আচ্ছা সেইটা পৰা বাচি থাকিব লাগিব একদম বাচি যাব পাৰি আচ্ছা আৰু এতিয়া এইটো কেনেকৈ কৰে এইটো খেৰত কেনেকৈ কৰে আপুনি খেৰত কাঠফুলা খেতি কেনেকৈ কৰে চাইণ্টিফিকভাৱে লিগনিন চেলুলাৰ সেমি চেলুলাৰ এই তিনিটা বস্তু আমি যেনেকৈ প্ৰটিন ভিটামিন মিনাৰেলছ আমাক লাগে কাৰ্বহাইড্ৰেটছ কাঠফুলাক চেলুলাৰ সেমি চেলুলাৰ আৰু লিগনিন লাগে আৰু এই তিনিটা বস্তু খুব সহজে অয়েষ্টাৰ মাছৰুম যিটো আমাক কাঠফুলা যিটো আমি সাগৰীয় শামুক আকৃতি কাঠফুলা বুলি কওঁ এইটোৱে খুব সহজে এই খেৰৰ পৰা খাদ্যটো আহৰণ কৰিব পাৰে আচ্ছা মই বাইদেউ আছে বাইদেউৰ নামটো কি আপোনাৰ মোৰ নাম আছে ভাৰতী ঠাকুৰীয়া ভাৰতী ঠাকুৰীয়া আপুনি কাঠফুলা খেতি কেতিয়াবা কৰিছে কাঠফুলা খেতি হ'লে কিমান দিন হ'ল ছাৰ তেতিয়াবা কৰি আছো কিমান এবছৰ এক বছৰ হোৱা নাই এবছৰ হোৱা নাই মানে দিছিল এক বছৰ হ'লা হয় খেৰ নাছিল মোৰ খেৰ নোহোৱাৰ কাৰণে অকণমান ষ্টক হৈ থাকিল কমকৈ বনালো কিনি আনা হ'লেও 6 মাহ মান হ'ল এতিয়া আমি শুনিছোঁ বাইদেউ বোলে কিমান টকা বাইদেউ চেক পাইছে সেইদিনাখন পাইছো 8,900 নে কিমান টকাৰ এখন চেক পাইছো মাছৰুমৰ চৰাজ মেলাৰ পৰা এই চৰাজ মেলাত বিক্ৰী কৰি চৰাজ মেলাত কাঠফুলা বিক্ৰী 8,000 10 দিনত বঢ়িয়া এতিয়া বাইদেউ কিমান কিলো আপোনাৰ কাঠফুলা হৈ আছে এতিয়া ধৰ 15 কেজি ওলায় 15 কিলো ওলায় 15 কিলো এই বাইদেৱে কৰি আছে আৰু 15 কিলো যদি বাইদেৱে কাঠফুলা খেতি কৰে তাৰমানে আপুনি 80 বা 100 টকা যদি ধৰে তাৰ 1200 বা 15 টকা বাইদেৱে ইনকাম কৰে পাৰ ডে তাৰ আপুনি যদি সেইটো হিচাপ কৰি লওক 30 দিনত কিমান হ'ব পাৰে বাইদেউ এটা কাঠফুলা ইয়াত দেখিছোঁ আমি ধুনীয়াকৈ মাছৰুম গ্ৰয়িং হাউচ বুলি লিখা আছে এতিয়া এইটো ঘৰ বাইদেউ কিমান দিন হ'লে আৰম্ভ কৰা কিমান দিন হৈছে এবছৰ হৈছে বাইদেউ আমি যিটো কাঠফুলা উৎপাদন ঘৰ সেইটো আমি যাওঁ কেমেৰা পাৰ্চন বিকাশ আৰু মই নিপু অনুৰোধ কৰিছোঁ এই ঘৰটোৰ ভিতৰত চাব বিচাৰিছে আৰু যিটো কৈছে মই এই কথা জানিব বিচাৰিছোঁ প্ৰাঞ্জল এই ঘৰবিলাক সাধাৰণতে মাখি নোহোৱাব মানে কি হয় মাখিটো কিয় কাৰণে নালাগে প্ৰাঞ্জল মাখিয়ে যদি কণী পাৰি দিয়ে তেতিয়াহ'লে আমাৰ যিটো ভেঁকুৰ যিটো মানে মাইচিলিয়াম সেইটো মাখিৰ কণীবোৰে খাই দিলে উৎপাদনটো কমি যায় আচ্ছা মানে বীজাণু হৈ যাব বীজাণুযুক্ত হৈ যাব পাৰে আৰু মানে খাই দিয়ে আমাৰ উৎপাদন একদম বেয়া হৈ যায় আচ্ছা এই ঘৰটো কেনেকৈ মানে এনেকৈ মাখি প্ৰতিৰোধী ঘৰ এইটো ধৰক প্লাষ্টিকেদি মাখি সোমাব নোৱাৰে আৰু আমি যিমান খিৰিকী আছে চবতে এই নেট দিয়া আছে আচ্ছা গতিকে মাখি ঘৰটোত সোমাব নোৱাৰে আৰু আমি যেতিয়া বেগ বনাওঁ এই ঘৰটোৰ এইখন নেট দিছে এইবিলাক বেগ আচ্ছা আচ্ছা মই কেমেৰা পাৰ্চন হেৰি অনুৰোধ কৰিছোঁ আহিবলৈ আহক বাইদেউ আহক ইয়ালৈ ভিতৰত সোমাওঁ আমি এবাৰ চাওঁ কেনেকুৱা কি আহক হয় এইবিলাক বেগ আচ্ছা প্ৰাঞ্জল আহকচোন প্ৰাঞ্জল আহক এই বস্তুটো এইটো বেগ এইটো বেগত কেনেকৈ কৰিছে বস্তু বুজাই দিয়ক কেনেকৈ কৰিছে এইটো আপুনি কেনেকৈ কৰিছে বাইদেউ কেনেকৈ কৰিছে পানীত তিয়াই কৰিছোঁ পানীত তিয়ালো খেৰটো মানে পানীত তিয়াই থৈছে এদিন পুৰা চেন্দিছোঁ বস্তাত ভৰাইকে আৰু টানকৈ হেঁচি ভৰাইছোঁ বস্তাটো তাৰপিছত এক ৰাতি ভিজালো ভিজাই আনি উঠালো পানীটো হেৰি ভৰাৰ পিছত আৰু মানে ড্ৰাম দিছে নহয় ছাৰহঁতে এই ড্ৰামত আমি সিজালো সিজাইকে থৈ দিলোঁ থোৱাৰ পিছত এই ৰুমত আনি তাৰপিছত মানে এই খেৰটো ইয়াতে থলো নহয় মাটি এই টিপালত থৈকে তাৰমানে একদম হেৰি কৰি আৰু মকটাই অকণমান হেৰি কৰি থৈ এনেকৈ চাইডত 4 আঙুলৰ মূৰে মূৰে মানে স্পন দি গৈ আছো আৰু এইটো কি এইটো স্পনটো মাছৰুমৰ বীজ আচ্ছা এই বীজটো যেতিয়া বিকশিত হয় সি নিজে প্লাষ্টিকটো ফুলি পেলাই নিজে ওলাই আহে নেকি নিজে ওলাই বগা হৈ যাব নহয় যেতিয়া ভেঁকুৰ হোৱাৰ হ'ব তেতিয়া নিজে ওলাই আহে এইটো বেগ বনোৱা কিমান দিন হৈছে এইটো বেগবিলাক বনোৱা এইকেইটা বনোৱা আজি ক'ৰবাত 2-3 দিন মানহে হৈছে এতিয়া কেতিয়াবা ইয়াৰ ওলাব মানে ইয়াৰ 15 দিন থৈ দিব লাগিব 15 দিন ৰাখিব লাগিব তাৰপিছত মানে যেতিয়া ভেঁকুৰ হ'ব তেতিয়া আলাব লাগে আৰু 15 দিন 20 দিনৰ ভিতৰত লোৱা আৰম্ভ হ'ব এইবিলাক নতুন বেগ বাইদেউ আপোনাৰ নিজৰ এইবিলাক চব লগাব এতিয়া এইটো ঘৰত কৰিব নে তাত কৰিব এতিয়া তাতে কৰিম আৰু এটা তাৰমানে ভাবি আছোঁ এইটো তাৰমানে আমি এতিয়া বনাম বুলি ভাবি আছোঁ ঘৰটো কাৰণে তাৰমানে পেকেটিং কৰি আছোঁ কালি পৰহি হয়তো আমাৰ ঘৰটো বনোৱা এটা ষ্টাৰ্ট দিয়া কথা তাৰমানে খেতি বাঢ়ি গৈ আছে পইচা বাঢ়ালে খেতি বাঢ়ি গৈছে বাইদেউ ভাবিছোঁ আৰু যেতিয়া নেকি পইচা পাইছোঁ আমি ব্যৱসায় ভিত্তিত কৰিম বুলি ভাবিছোঁ সেইকাৰণে কৰিমেই আৰু অলপমান বেছিকৈ তেতিয়াহে ধৰ ল'ৰা ছোৱালী পঢ়াবা কি কৰে বাইদেউ ল'ৰা ছোৱালী কি কৰে ল'ৰা ছোৱালীকেইটা না পঢ়িয়ে আছে কিমান ডাঙৰ কেইটা আছে এই ডাঙৰজনী বিয়া হ'ল সৰুজনী মানে MA পঢ়ি আছে
তাৰপিছতে ল'ৰাটো বিয়া বহি আছে এতিয়া এই কাঠফুলাৰ খেতিয়ে আপোনাৰ জীৱনত পৰিৱৰ্তন আনিছে আনিছে বহুত অলপমান নহয় এতিয়া ধৰ আগতে চিন্তা কৰিব লাগে এটকাৰ কাৰণে এতিয়া ধৰ মাছৰুম আছে আৰু চাহটা লৈ যায় আমাক কিবা এটা দিয়ে পইচা আৰু পইচা দিলে আমাৰ এটা চিন্তাটো কমি গৈছে পইচা পামেই আৰু সেইটো ভাৱ আছে না গতিকে আমি কামটো কৰি বেছি ভাল এটা গপচ আৰু এতিয়া ঈশ্বৰৰ কৃপাত হয়ে বাইদেউ এতিয়া গপচ না নিজৰ আপোনাৰ এইটোতো আপোনাৰ নিজৰ এই পৰ্যন্ত আপোনাৰ নিজৰ নহয় আপুনি অকলে কৰিছে এইটো কথাই ভাল লাগিছে আচলতে মহিলা সবলীকৰণৰ কথা ল'ৰা ছোৱালীকেইটা সহায় কৰিছে মই কোনে কোৱা হয় কি কৈছে আপুনি কওক কওক ল'ৰা ছোৱালীকেইটা সহায় কৰি আছে কলেজতো পঢ়ি আছে এতিয়া মাকৰ দেউতাকৰ মানে সহায় হৈছে আচ্ছা কৰে একেবাৰে লাইট লগাই লয় ৰাতিও কেতিয়াবা কৰে ৰাতি কেতিয়াবা কাম কৰে যদি ধৰ কলেজত যোৱা হেৰি হ'ল দিনত কৰিব নোৱাৰিলে ৰাতি ৰাতি হ'লে এইবিলাক কৰে সিয়া দুইটাই আৰু ল'ৰাটোৰ নাম হ'ল ভাস্কৰ ভাস্কৰে এই যে ঘৰবোৰ বনাইছে এইটো ঘৰৰ এক্সপাৰ্ট ভাস্কৰ ৰূপজ্যোতি এনেকুৱা ইয়াতে 4টামান আমাৰ ল'ৰা আছে এতিয়া এই ঘৰ দেখা পাই যদি আৰ্মিয়ে বনাব খোজে আমি কৈ দিওঁ এটা ল'ৰাক 500 টকা ডেইলি অহা যোৱা 200 টকা মানে 700 টকা দিব লাগিব আমাৰ টিম ইয়াৰ পৰা গৈ পেলাই বনাই থৈ গুচি আহে সোণাপুৰৰ এখন কমাৰকুচি ব্লকৰ হহৰা গাঁও আৰু হহৰা গাঁও ডিমৰীয়া ব্লক আমি হহৰা দেখিছোঁ আচলতে কাঠফুলা আৰ্মি এটা গঢ় লৈ উঠিছে এই বাইদেউহঁতে কাঠফুলা আৰ্মিৰ সদস্য এইসকল গোটেইকেইগৰাকী কাঠফুলা আৰ্মিৰ সদস্য কাঠফুলা আৰ্মি তেওঁলোকে কাঠফুলাৰ খেতি কৰিছে আৰু এই কাঠফুলাৰ খেতি কৰি তেওঁলোকে নিজৰ ভৰিৰ ওপৰত থিয় দিছে নিজৰ ঘৰখনৰ যিটো আৰ্থিক প্ৰয়োজন আছে সেই প্ৰয়োজন আঁতৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে তেওঁলোকৰ স্বামীক বা তেওঁলোকৰ ঘৰৰ মূল মানুহজনক সহায় কৰিছে আৰু এইদৰেই আচলতে এক নীৰৱে এক সম্পূৰ্ণ সংগোপন এটা বিপ্লৱ হৈছে যিটো বিপ্লৱৰ কথা আমি আচলতে গম পোৱা নাই এইটো বিপ্লৱৰ কথা পোহৰ অহা নাই আমি দেখুৱাম আচলতে গাঁৱৰ মানুহ কেনেকৈ উপকৃত হৈছে সেয়া দেখিব বিচাৰিছোঁ এইটো বীজ খুলি পেলাই মানে খেৰত দি দিব লাগে এইটো পাই হয় এইটো ক'ত এইটো উৎপাদন ক'ত হয় এইটো লেবৰেটৰীত বনোৱা হয় কিছুমান ধানৰ থাকে কিছুমান গুণধান থাকে কিছুমান মাকৈৰ আছে এইটো ঘেঁহু পৰা হৈছে তাৰমানে মাছৰুমটো টিচু এটা কাটি সেই টিচুটোৰ পৰা আমি মিডিয়াত কালচাৰ কৰি দিওঁ ফাংগাছটো লওঁ সেই ফাংগাছটো খাব দিওঁ এইটো তাৰমানে ঘেঁহুটো মিডিয়া বাকী ভেঁকুৰটো তই ভেঁকুৰটো ইয়াতে আকৌ খেৰৰ পৰা খাই পেলাই কাঠফুলা তোলা আচ্ছা আচ্ছা ঠিক আছে আমি ভিতৰত যাওঁ বাইদেউ আপোনাৰ হেৰি চাওঁ আপোনাৰ কাঠফুলা যিটো মূল উৎপাদন ঘৰ কাঠফুলা যিটো মূল উৎপাদন গৃহ সেই উৎপাদন গৃহৰ ভিতৰত যাওঁ বাইদেউ কেনেকৈ খেতি কৰিছে চাওঁ আমি এতিয়া এইটো কাঠফুলা উৎপাদন গৃহ আৰু এইটো কি বুলি কয় এইটো কয় মাখি ৰোধক বেগ তৈয়াৰী কথা মাখি ৰোধক বেগ তৈয়াৰী কথা ফ্লাই প্ৰুফ বেগ মেকিং এণ্ড পেকিং ৰুম এইটো আচলতে বেগ বনাই ইয়াতে বেগ বনোৱাৰ ৰুম আৰু এইটো ৰুম হৈছে কাঠফুলা উৎপাদন গৃহ আমি কাঠফুলা উৎপাদন গৃহৰ ভিতৰত সোমাইছোঁ চাওঁগৈ ভিতৰত কি হৈ আছে এইটো বৃহৎ কাৰবাৰ সুন্দৰ এটা দেখিছোঁ মই পৰিৱেশ এইবিলাক বাইদেউ এইটো কেইদিন হৈছে এইটো কাঠফুলাৰ 3 দিন হৈছে আৰু 3 দিন কৰি আপুনি কিমান দিন ৰাখিব এইটো ছিঙিব পৰা হৈ গৈছে 3 দিনত ইমান ডাঙৰ হৈছে প্ৰথমতে সৰুকৈ ওলায় এইবিলাক সৰু সৰু বেগবিলাক ওলাইছে এই বেগবিলাকৰ এইটো প্ৰথম এইটো এই অলপতে ওলাইছে চাগে নহয় এতিয়া হৈ এইটো এনেকুৱা হ'বলৈ বুজিছোঁ 3 দিন মানত এইটো হৈ যায় কিমানটা বেগ আছে আপোনাৰ ইয়াত 400 বেগ আছে ডেইলি আপোনাৰ 15 কিলোমানকৈ ওলাই আছে 15 কিলোকৈ যদি ধৰোঁ 15 কিলোকৈ মই কৈছোঁ হিচাপটো প্ৰাঞ্জল খুব সুন্দৰ অৰ্থনীতি ন মানে গ্ৰাম্য অৰ্থনীতি সলনি কৰাৰ ক্ষেত্ৰত কাঠফুলাই কি ধৰণৰ অৰিহণা যোগাইছে এই ঠাইতে আহিয়ে উপলব্ধি কৰিব পাৰিছোঁ এইসকল বাইদেউ আগতে কিবা কৰিছিলে আপুনি খেতি মানে এই হেৰি পথাৰ খেতি আছে আমাৰ অলপমান মাটি আছে 8-9 বিঘামান সেইখিনি খেতি কৰোঁ তাৰপিছত আৰু নাই আৰু সেইবিলাক এতিয়া মাছৰুম ছাৰে যেতিয়া লৈ আহিলে কাঠফুলা হেৰিটো তেতিয়া ছাৰে কোৱা দেখি মানে দেই নহ'লে আমিও প্ৰাঞ্জলে সেইবিলাক লগাই দিলে আচ্ছা এই কাঠফুলাবিলাক আপোনালোকৰ পৰা তেওঁলোকে কালেকশ্যন কৰিলে প্ৰাঞ্জল মই জানিব বিচাৰিছোঁ এই কাঠফুলা যে খেতি কৰে এই কাঠফুলাবিলাক এইবিলাক প্ৰডাকশ্যন হ'ল এইবিলাক কেনেকৈ কি কৰে মানে তাৰমানে বাইদেউহঁতে সেই মাখি নোসোমোৱা ঘৰটোৰ ভিতৰত পেকেট বনাই দিয়ে আৰু আমাৰ গাঁও ৰত্ন আছে সেইটো কি বস্তু গাঁৱৰ ডেকা ল'ৰা আচ্ছা যোনে একদম প্ৰথম দিনাখনৰ পৰা আমাৰ লগত লাগি আছে ঘৰ বনাইছে কিবা কৰিছে তাহাঁতেও মানে বিচাৰিছে যে গাঁওখন বদলিব গতিকে ৰাতিপুৱা 4:30 বজাত গাঁও ৰত্ন আহি হাজিৰ হৈ যায় আৰু
ৰাতিপুৱাই এইটো কাঠফুলা ৰাতিপুৱাই উঠাই নিয়ে ৰাতিপুৱা উঠাই আৰু ধাম ধুম পেকেট লৈ কাটি ফেলে 200 গ্ৰাম পেকেট কৰো আমি পেকেট এইটো মানে ৰাতি ছিঙিব লাগিব ৰাতিপুৱা পুৱতি মানে পোহৰ নহওঁকে উঠো উঠি ধুনীয়াকে কাটি 200 গ্ৰামৰ পেকেটত ধুনীয়াকে পেকিং কৰিম জুখিয়াকে থৈ দিম আৰু ষ্টাম্প মাৰি থৈ দিলো তাৰপিছত যেতিয়া আহিব আহি মানে হেৰিত ভৰা বেগত ভৰাই লৈ যাব এই গাঁৱত লৈ গৈ তোমালোকৰ তাত লৈ যায় তাত মাছৰুম ডেভেলপমেণ্ট চেণ্টাৰ লৈ যায় নে কি কৰে ফাউণ্ডেশ্যনত লৈ যায় আমাৰ তাৰ পৰা আকৌ আমি গোটেই চাৰিফালে 45খন আউটলেটলৈ ডিষ্ট্ৰিবিউট কৰি দিওঁ এতিয়া কাঠফুলা বিক্ৰী কৰা 45খন আউটলেট আছে আৰু নিজৰ আমি আৰম্ভ কৰি আছো আৰু ধৰক 15-20 দিনৰ ভিতৰত আমাৰ নিজৰখনো আৰম্ভ হৈ যাব না মই এই কথা জানিব মন গৈ আছে যে এই যিটো কৈছে যে কাঠফুলা মানে কেনেকৈ খাব কি কৰি খাব মানে অকল ভাজি কৰি খাব চব্জি কৰি নে কেনেকৈ ক'ত ব্যৱহাৰ কৰে কাঠফুলাৰ নিচিনা চাকৈ সহজ একো নাই বনাবলৈ বাইদেউ কি কয় কেনেকৈ বনায় কাঠফুলাটো আমাৰ তাৰমানে বিভিন্ন আকাৰত খাব পাৰে পকৰি বনাব পাৰে আচাৰ বনাব পাৰে পিঠা বনাব পাৰে বিভিন্ন বনাব পাৰে তাৰমানে ভাজি খাব পাৰে আপোনাৰ আপুনি কি কৰে মানে সকলো পাচলি মানে ধৰক দালি এখন তাতো দি দিব পাৰে বইল কৰি দালি খাব পাৰে মানে চব কৰি খাব পাৰে মানে একোতে মানে হেৰি কৰিব নোৱাৰে বনাই দেখাই দিম দিয়ক বনাই দেখাই দিম না এতিয়া আপোনালোকে বিচাৰিছে যে কাঠফুলা সকলো খাদ্যত আপোনাৰ সংমিশ্ৰণ কৰিব খুজিছে কাঠফুলা সেইটো আপুনি ভাবিছে কাঠফুলা মাংসটো দি খাইছো মাংসৰ লগত বনাই আৰু খুব ভাল মানে যিকোনো মাংসৰ লগত যদি কাঠফুলা দিয়ে মাংসৰ যিটো কলেষ্ট্ৰল লেভেল সেইটো কমি যায় কাটি দিব মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে ভাবি আছে যে কাঠফুলা যাতে সকলো খাদ্যৰ যদি সংযুক্ত কৰি দিব পাৰে আৰু কাঠফুলা যদি জনপ্ৰিয় হৈ যায় এই বাইদেউসকল যিসকল যে নিজৰ ভৰিতে থিয় হৈছে তেনেকুৱা বহুত মহিলা ওলাই আহিব বহুত মহিলা আৰু নিজৰ ঘৰ ডাইৰেক্টলি আৰু এইটো মালিক মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যন নহয় মালিক বাইদেউসকল আপোনালোকে বজাৰখন কৰি দিছে তেওঁলোকে নিৰ্ধাৰণ কৰিছে আমি দিয়াৰ লগে লগে এইটো পইচা পাম তাৰপিছত বজাৰৰ পৰা যিটো আহিব অহাৰ পিছত সেইটোৰ পৰা লাভৰ অংশ আকৌ তেওঁলোকে বহি পেলাই ডিচাইড কৰিব কি কৰিব এতিয়া আমাৰ অসমত মোৰ জানিব অসমত মানে চাহিদা হিচাপত কিমান আছে আপোনালোকৰ উৎপাদন কিমান হৈছে এনেই আপোনালোকৰ কিমান উৎপাদন হৈছে মোটামুটি যোৱা বছৰ চাকৈ 10 লাখ কেজি মানতকৈ বেছি 10 লাখ কিলো আপোনালোকে উৎপাদন কৰিছে অসমৰ মানে চাহিদা বিক্ৰী প্ৰডাকশ্যনটো গোটেই সেইটো উৎপাদন অসমত 10 লাখ কেজি খুব বেছি নহয় নহ'ব সেইটো আমাৰ এতিয়া কাঠফুলা বাহিৰে বাঢ়ি আছে আমাৰ ইয়াত আমি এটা 2008 চনত ছাৰ্ভে কৰিছিলোঁ ক'ৰ পৰা আহে কাঠফুলা তেনে মেইনলি গুৱাহাটী মাৰ্কেটত 2008 চনত 2 কোটি টকাৰ মাছৰুম বিক্ৰী হৈছিল প্ৰায় 2 লাখ কেজি তাৰে ভিতৰত 13%হে আমাৰ লোকেল মাছৰুম বাকী সকলোখিনি বাহিৰৰ আমদানি হৈছিলে বাকী আমদানি হৈছিল সেইবোৰ টিনত পায় আৰু কেঁচা কিছুমান আপুনি বাটন মাছৰুম দেখা পাব সেইবোৰ বাহিৰৰ পৰা এতিয়া আপোনাৰ এই মাছৰুমটো শুকুৱাই আপোনালোকে বিক্ৰী কৰে পেকেজিং কৰি বিক্ৰী কৰিছে না আমি এইটো কেঁচা বিক্ৰী হয় কেঁচা দামটো বেলেগ নেকি কেঁচাটো 200 টকা কেজিত বিক্ৰী হয় দোকানবোৰত আৰু হেৰিটো শুকানটো 1000 টকা তাৰমানে 10 কেজি কেঁচা শুকালে 1 কেজি শুকান হয় আচ্ছা এতিয়া মানে বাইদেউ কথাটো হৈছে যে আমি কেঁচাটো যদি বিক্ৰী কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰ লোকচান হ'ব পাৰে সেইকাৰণে বাইদেউহঁতে শুকাব লাগিব শুকালে কি হয় দামটো কমি যায় সেইকাৰণে আমি শুকান মাছৰুম যিমান বিক্ৰী কৰোঁ তাতকৈ বেছি আমি চিন্তা কৰিছোঁ যে শুকান মাছৰুমৰ পৰা আমি যদি বস্তু বনাওঁ ধৰক আমি পাপৰ বনাইছোঁ শুকান মাছৰুমেদি এতিয়া আমি এটা বিৰাট চাহিদা বস্তু এটা বনাবলৈ গৈ আছোঁ সেইটো হ'ল নুডলছ চাও আচ্ছা এতিয়া কথাটো কেনেকুৱা যে আমি যিটো চাও আজি খাই আছো সেই চাওটো হৈছে ময়দা এটা ময়দা আৰু নিমখ আৰু ডালডা সেইটো চাও খালে আমাৰ শৰীৰৰ কাৰণে ভাল নহয় সেইটোৰ জেগাত যদি আমি পিঠাগুৰি আমাৰ চাউলৰ পাউডাৰটো দিওঁ দি যদি আমি মাছৰুমৰ পাউডাৰ মিক্স কৰি দিওঁ আমাৰ ল'ৰা ছোৱালীয়ে যিমানে চাও খাক কোনো অপকাৰ নহয় উপকাৰ হ'ব এই কাঠফুলা আচলতে এই অঞ্চলত এই আমি সোণাপুৰৰ ভিতৰত আছোঁ এইখন আছে সহাৰা গাঁও কমাৰকুছিৰ আৰু আমি অলপতে গৈছোঁ গুমৰীয়া সহাৰা গুমৰীয়া এই সমগ্ৰ এলেকাত আচলতে এই কাঠফুলা খেতিয়ে এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন ৰূপান্তৰ আনিছে আমি আশা কৰিছোঁ যে এই যিটো ইয়াত যিটো সংগোপনে যিটো বিপ্লৱ আৰম্ভ হৈছে এই বিপ্লৱে অসমৰ বিভিন্ন প্ৰান্তত চুই যাওক আৰু নিঃসন্দেহে তেতিয়া আমাৰ ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰতো এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব পৰা যাব আমি এই বিষয়ে আৰু অধিক কথা পাতিম আমি চিকিৎসকৰ সৈতে কথা পাতিম কাঠফুলাই আপোনাৰ শৰীৰত কি ধৰণে পুষ্টি দিব পাৰে কি ক্ষেত্ৰত কাঠফুলা অপকাৰী হ'ব পাৰে এইবিলাক বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি দৰবাৰত কথা পাতি আছোঁ
কাঠফুলা মাছৰুম এই মাছৰুমে দেখুৱাইছোঁ এই কাঠফুলা মাছৰুমে এটা অঞ্চলৰ অৰ্থনীতি গ্ৰাম্য অৰ্থনীতি কিদৰে সলনি কৰিছে দেখুৱাই আছোঁ আমি বৰ্তমান আছোঁ ডিমৰীয়া ব্লকৰ গুমৰীয়া গাঁওখনত আছোঁ আৰু গুমৰীয়া গাঁৱৰ এটা এইটো ব্যক্তিগত মাছ উৎপাদন কেন্দ্ৰ এই উৎপাদন কেন্দ্ৰ আছে মই এই উৎপাদন কেন্দ্ৰৰ তেওঁলোকৰ যিসকল স্বত্বাধিকাৰী তেওঁলোক আছে আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ নামটো কি নমস্কাৰ মোৰ নাম শৈভা ৰুংপে আপোনালোকে এই মাছৰুমৰ খেতি কেতিয়াবা কৰিছে আমি প্ৰায় এতিয়া 4 মাহ হ'ল কৰি থকা মানে কোন তাৰিখৰ পৰা কৰিছোঁ সেইটো মোৰ মনত নাই কিন্তু মই প্ৰথম যেতিয়া বাইদেউসকলে কৈছিলে তেতিয়া মই কৈছিলোঁ মই নিজে এনেকুৱা এখন ফাৰ্ম খুলিব পাৰিলে নিশ্চয় ভাল আছিল মোৰ ঘৰৰ মানুহে কৈছিলে নালাগে আমি সেইবিলাক চম্ভালিব নোৱাৰোঁ মই কৈছোঁ মই নিজে নোৱাৰিলেও মই আনৰ পৰা সহায় লৈ হ'লেও মই কৰিম ঠিক তাৰপিছত প্ৰাঞ্জল ছাৰে সেইখিনি সুবিধা দিলে সেইমতেদি আমি কৰি গৈছোঁ এই ইয়াত খুব সুন্দৰভাৱে ফুল লাগিছে এইটো কিমান দিনীয়া ফুল বাইদেউ এইটো 4 দিন হ'ল এতিয়া এই 4 মাহ হ'ল আপুনি কৈছে 4 মাহৰ আগতে আপোনাৰ একো উৎপাদন নাছিলে বা পইচা আপুনি নাপাইছিলে কেতিয়াবা হাজিৰা কৰিলে পইচা পায় এতিয়া এইটো কৰাৰ পাছত আপোনাৰ মাহে কিমানমান টকা আপোনাৰ উপাৰ্জন হৈছে মানে মই আচলতে মই সেনেকুৱা বনাব পৰা নাই মানে বেলেগ কামতে মই ব্যস্ত হৈ থাকোঁ কেতিয়াবা ৰাতি আহি ফালে বনাওঁ মানে সেনেকুৱাকৈ মই প্ৰায় এতিয়ালৈকে 120টামানহে পেকেট বনাইছোঁ হয় আচ্ছা আপোনাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী লীলা পাচনি গাঁও গুমৰীয়াৰ এইটো আপোনাৰ এইখন আপোনালোকৰ ঘৰ হয় এয়া দেখুৱাইছে আমাৰ কেমেৰাৰ বিকাশ আৰু নিপুণ অনুৰোধ কৰিছে কি সুন্দৰভাৱে ফুলিছে কাঠফুল দেখিছে তেওঁলোকৰ কি সুন্দৰভাৱে এই তেওঁলোকৰ প্ৰডাকশ্যন হৈছে আৰু মই এইটো কিমান দিনীয়া হৈছে কিমান দিন হৈছে 3 দিন হৈছে ওলোৱা এইটো 3 দিন হৈছে আপোনালোকে কাঠফুলাৰ খেতি কৰি দিনে কিমানমান কাঠফুলা আপোনাৰ পায় 10 কিলোমান পায় 10 কিলোমান যায় বিক্ৰী দিনে 10 কিলো যদি আপুনি হিচাপ কৰে 10 কিলোত 80 টকা বা 100 টকা তেওঁলোকে পায় কাৰণ 10 কিলো হ'লে প্ৰায় 800 টকা বা 1000 টকা তেওঁলোকে আহে আৰু 1000 টকা দিনে আহে মানে মাহে 30,000 টকা হ'ব পাৰে যদি ভালকৈ কৰে মই প্ৰাঞ্জলক আকৌ মাতিছোঁ প্ৰাঞ্জল অত্যন্ত সুন্দৰ যিটো কনচেপ্ট আৰু খুব সুন্দৰ এটা ধাৰণা লৈ প্ৰাঞ্জল ইতিমধ্যে অচুকা ফেলো ক্লিয়াৰেন্স ফেলো পাইছে এইবিলাক নতুন ধাৰণা আৰু আজি বিগত 25 বছৰৰ অধিককাল প্ৰাঞ্জল বৰুৱাই ইতিমধ্যে অকল মাছৰুমৰ গৱেষণাৰ কামত লাগি আছে মাছৰুম উন্নয়নৰ কামত লাগি আছে আমি যে পূৰ্বতে এটা পাইছোঁ মই জানো মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই যে মহিলাসকল আমি যিসকল পাইছোঁ তেওঁলোকে মহিলা সবলীকৰণৰ ক্ষেত্ৰত অত্যন্ত মানে শক্তিশালী খোজ হৈছে এইটো আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনে এই তেখেতসকলৰ যিবোৰ আত্মসহায়ক গোট আছে এখেতসকলক যিখিনি সবলীকৰণ কৰিছে এই সবলীকৰণ কৰাৰ পিছত আমাক যিটো সহায় কৰিছে মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনক সেইকাৰণে আমি আহি সহজে গুমৰীয়া বা আমাৰ ডিমৰীয়াত প্ৰায় 20খন গাঁও আৰু আপোনাৰ চন্দ্ৰপুৰত প্ৰায় 6খনমান টোটেল আমাৰ 22খনমান গাঁও হ'ব দুটা ব্লক মিলি মানে অকল মহিলাই কৰিছে আচ্ছা সেইটো এটা তাৎপৰ্যপূৰ্ণ দি আছে অকল মহিলাৰ দ্বাৰা এই খেতি হৈছে তাৰমানে ঘৰত প্ৰত্যেক ঘৰ মানুহৰ তাত এই খেৰ আছে আমি কি দিছোঁ তেখেতসকলক খালি জ্ঞানটো দিছোঁ আৰু অলপমান গুটি আনি দিছোঁ এই দুটা বস্তু দিয়াৰ লগে লগে এই খেৰখিনি যদি তেওঁলোকে বিক্ৰী কৰিলে হয় বাইদেউ কিমান পালে হয় 2 টকা কেজি এক বোজা খেৰ কিমান দাম 40 টকা এক বোজা খেৰ যদি 40 টকা এক বোজাত যদি 20 কেজিৰ পৰা 25 কেজি খেৰ থাকে তেতিয়াহ'লে 40 টকা হ'লে 2 টকা প্ৰতি কেজি এই খেৰখিনি বিক্ৰী কৰি এই ইয়াতে প্ৰায় 1 কেজি বা 1 কেজি 200 গ্ৰাম খেৰ আছে শুকান খেৰ এইখিনি খেৰ বিক্ৰী কৰি তেখেতে পালে হয় 2 টকা এতিয়া এই খেৰখিনিত অলপমান গুটি দি এনেকৈ কৈ অকণমান তেখেতসকলক জ্ঞান থাকাৰ কাৰণে এইখিনি সৰু ঘৰ এটা বনাই দিয়াৰ লগে লগে 1 কেজি খেৰৰ পৰা বাইদেউ কিমানকৈ পাইছে 80 টকা লগে লগে পাইছে আৰু এটা তেওঁলোকৰ সমূহ কোম্পানী এটা বনাই পেলাই তেওঁলোকে আকৌ ইয়াৰ লাভৰ অংশও পাব আচ্ছা সেইটো ব্যৱস্থা কৰা হৈছে আৰু খুব বেছি কষ্ট বিশেষ নাই বাইদেউ জানিব কষ্ট বাইদেউ কি বহুত কষ্ট নেকি খেতিটো কষ্টটো বেছি কষ্ট নহয় বাহিৰে বেলেগ কাম কৰিলেতো কষ্ট হয় কিন্তু এইটো বেছি কষ্ট নাই আৰু মুঠৰ পৰা দিনটো বেলেগ কাম কৰিলেও গধূলি কৰিব পাৰে মানে মই খুব সুন্দৰ হয় আৰু মই দেখুৱাইছোঁ এইবিলাক আমাৰ কেমেৰা পাৰ্চন বিকাশ আৰু নিপুৱে দেখুৱাই আছে ইয়াৰ যিটো হৈছে খুব ধুনীয়াকৈ ফুলটো হৈছে এইবিলাক কাটিব পৰা হৈছে প্ৰাঞ্জল কাটিব পৰা হৈছে ছিঙিব পৰা হৈছে কিমান দিন লাগে এনেকুৱা এটা ফুল এনেকৈ হ'বলৈ কাটিব পৰা হ'বলৈ কাঠফুলা কিমান দিন লাগে বেগটো বনোৱাৰ পৰা এই যে আপুনি দেখিছে এই গজালিবোৰ যে ওলাইছে এই গজালিটো ওলোৱাৰ এইটো ধৰক
আজি ৰাতিপুৱা ওলাইছে এইটো অলপ আগতে ওলাইছে এইটো অলপ আগতে ওলাইছে এইটো এইটো অলপ আগতে মই এইটো জুম কৰিবলৈ অনুৰোধ কৰিছোঁ এইটো অলপ আগতে ওলোৱা যায় এইটো আৰু এইটো মানে পূৰ্ণ বিকশিত হ'বলৈ কিমান সময় লাগিব তাক এইটো 3 দিনৰ ভিতৰত প্ৰায় আচ্ছা এনেকুৱা ডাঙৰ মই দৰ্শকসকলক দেখুৱাইছোঁ এইটো হ'ল এতিয়াৰ ৰূপ আৰু এইটো আপুনি যদি এতিয়া এই জাষ্ট অলপ সময় আগতে ওলোৱা বুলি কৈছে আৰু 3 দিনৰ ভিতৰত এইটো এনেকুৱা ধৰণৰ পূৰ্ণ বিকশিত হ'ব এনেকুৱা ধৰণৰ হ'ব আৰু এইটো ওজন কিমান মান হ'ব আপোনাৰ ক'ৰবাত 500 গ্ৰাম ক'ৰবাত বেছিও হয় ইয়াত 500 গ্ৰাম হ'ব ক'ৰবাত বেছিও হয় মই আৰু মহিলা আছে মই আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছোঁ হয় আপোনাৰ নামটো কি বাইদেউ কওকচোন মোৰ নাম মঞ্জু ডেকা কিমান দিনৰ পৰা কৰিছে আপুনি মই আপোনাৰ জীৱিকা সখী হিচাপে আজি 1 বছৰ হৈ গ'ল আপোনাৰ কিমান খেতি আছে এতিয়া বৰ্তমান মোৰো এনেকুৱা মানে ঘৰ এটা আছে মোৰ চিপিউটো আমি 4জনীৰ ভিতৰত মোৰ 5গৰাকী আমি প্ৰত্যেকটো ঘৰতে মানে 150 বেগ আছে আচ্ছা মানে প্ৰত্যেকৰ ইনকাম উপাৰ্জন এতিয়া লাহে লাহে আপোনাৰ 5,000 6,000 10,000 এনেকৈ হৈ আছে হয় মাহে হয় আপোনাৰ নামটো কি মোৰ নাম অঞ্জলি ডেকা মই চন্দ্ৰপুৰ ব্লকৰ পৰা আহিছোঁ মই জীৱিকা সখীয়ে হয় আমাৰ যিটো মহিলা সবলীকৰণৰ মেইন উদ্দেশ্য আছিলে জীৱিকা উৎপাদন সেই উৎপাদনৰ ক্ষেত্ৰত আমাক মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ পৰা যথেষ্ট সহায় কৰিছে তেওঁলোকক লৈ আমি যথেষ্টখিনি আগুৱাইছোঁ মহিলাখিনিক লৈ আৰু আমাৰ বিশেষকৈ মহিলা সবলীকৰণ হৈছে বুলি আমি আশাও কৰিছোঁ আপোনাৰ কিমান নাম কি ৰীণা মমিন হয় ৰীণা মমিন আচ্ছা আৰু আপোনাৰ কিমান খেতি কৰি আছে আপুনি কিমান উৎপাদন হৈ আছে আপোনাৰ উৎপাদনটো এওঁলোকৰ যেনেকুৱা মোৰো তেনেকুৱাই হৈছে 10 কেজি ক'ব পাৰি তথাপিতো সদায় যে 10 কেজি হয় সেইটোও নহয় কিন্তু হয় সেইটোৱে আপোনাৰ খেতি আছে নে আছে কি নাম আপোনাৰ মোৰ নাম শ্ৰী সৰস্বতী দৈমাৰী আৰু চন্দ্ৰপুৰ ব্লকৰ হাজমগুৰিৰ MDU আচ্ছা MDU মাছৰুম ডেভেলপমেণ্ট ইউনিট তাৰে আপোনাৰ কিমান আপোনাৰ প্ৰডাকশ্যন হয় মোৰ ছাৰ ডেইলি 10-15 কেজি আপোনালোকে এই মাছৰুম কাঠফুলাৰ খেতি কৰি পেলাই আপোনালোকে নিজে যথেষ্ট মানে উপকৃত হৈছে আৰু সেইকাৰণে ভাবিছে যে ভৱিষ্যতে আৰু উন্নতি হ'ব হয় আমাক দেখি যাতে আৰু বাকী মহিলাখিনিও আগবাঢ়ি আহিব তেওঁলোকে 2 পইচা ইনকাম কৰিব পাৰিব তেতিয়া হয়তো আমাৰ অৰ্থনীতিখিনিয়ে আমাৰ মানুহখিনিয়ে বেলেগৰ ঘৰৰ হাজিৰা নকৰাকৈও তেওঁলোকে নিজে ঘৰতে উপাৰ্জন কৰি খাব পাৰিব সেইটো প্ৰচেষ্টাৰ কাৰণে তাৰমানে এইখিনি গাঁৱৰ মানুহৰ সাধাৰণতে যিখিনি মহিলা আছে তেওঁলোকে আগতে মানে আপোনাৰ বেছিভাগ হেৰি কাম শ্ৰমিক কাম কৰে এতিয়া বৰ্তমান তেওঁলোকে নিজে মানে 2 পইচা লাগিব পাই মানে নিজকে আনন্দিত হৈছে বা নিজৰ ল'ৰা ছোৱালীক কিতাপ এখনকে দিব পাৰিছে বহী এখনকে দিব পাৰিছে মানে সেইখিনিয়ে মানে খুব ভাল লাগিছে প্ৰাঞ্জলৰ পৰা জানিব খুজিছোঁ যে এই যিটো মানে সমগ্ৰ জীৱিকা সলনি কৰি দিয়া তেওঁলোকৰ উপাৰ্জন হৈছে তেওঁলোকৰ অৰ্থনীতিভাৱে তেওঁলোক সবল হৈছে মহিলা সবলীকৰণৰ দিশত আমি চৰকাৰৰ বিভিন্ন ক্ষেত্ৰত আমি সমালোচনা কৰিব পাৰোঁ কিন্তু এইটো ক্ষেত্ৰত এইখিনি ইতিবাচক পদক্ষেপ আগবাঢ়িছে দেখোন সঁচাই যদিও আমি 25 বছৰ ধৰি এই কামটো কৰি আছোঁ ক'ৰবাত নহয় ক'ৰবাত চৰকাৰৰ সম্পূৰ্ণ ছাপোৰ্ট নোহোৱাৰ কাৰণে আমি হয়তো এটা ঠাইত গৈ পেলাই ৰৈ যাব লগা হয় এইবাৰ যে আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনে যে এই সুযোগটো দিছে কৰি দেখাই দিয়া সেইকাৰণে মই বিশেষকৈ আমাৰ শ্লোগানটো হৈছে কম আৰু কৰিম আমি এটা কথা ক'ব খুজিছোঁ যে ভাৰতবৰ্ষৰ ৰাইজক গুৱাহাটীৰ ৰাইজক এটাতো ধন্যবাদ জনাইছোঁ তেখেতসকলে আমাক চাৰাছ মেলাত ইমান মানে সঁহাৰি দিছে গুৱাহাটীৰ ৰাইজে আমি একদম নমস্কাৰ কৰি গুৱাহাটীৰ ৰাইজক ধন্যবাদ জনাইছোঁ যে 10 দিনত 1,03,800 টকাৰ কাঠফুলা আমি 10 টকীয়া বস্তু 20 টকীয়া বস্তু বিক্ৰী কৰিছোঁ গতিকে এই লগে লগে 70,000 টকাতকৈ বেছি আমাৰ গাঁৱলৈ আহিছে বাকীখিনি টকা দি আমি বিজনেছটো চলাইছোঁ আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা ক'ব খুজিছোঁ যে এই খেৰখিনি এটা ইমান ডাঙৰ জৈৱিক সাৰ ইয়াৰ পৰা ওলাই গুচি গ'ল হয় যদি তেতিয়াহ'লে কেমিকেল ফাৰ্টিলাইজাৰ আহি পথাৰবোৰত পৰিল হয় এতিয়া যেতিয়া কাঠফুলা খেতি কৰিছে কাঠফুলা বিক্ৰী কৰিতো 80 টকা পালে কেজিটোত তাৰপিছত এই খেৰখিনি জৈৱিক সাৰ হৈ যেতিয়া খেতি পথাৰত গুচি যাব তেতিয়া 3.75% নাইট্ৰজেন সি উৎপাদন কৰি এই গোটেই মাটিখিনি সাৰুৱা কৰি দিব আৰু উৰ্বৰা কৰিব এইটো বস্তু আচ্ছা গতিকে এইটো যে কেনেকুৱা ধৰণৰ এটা কাম হৈছে সেইটো সময়ে ক'ব তাৰমানে মই ৰুৰেল লাইভলিহুড মিছনৰ কোনোবা আছে নেকি হয় আছে হয় কি নাম আপোনাৰ মোৰ নামটো বিকাশ বৈশ্য মই ডিমৰীয়া ডেভেলপমেণ্ট ব্লকৰ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ ব্লক কোঅৰ্ডিনেটৰ হয়
তো মই ইয়াতে প্ৰথম অৱস্থাত যেতিয়া আহোঁ তেতিয়া আপোনাৰ ইয়াতে বৰ দিগদাৰ কাম কৰিবলৈ ঘৰৰ পৰা মহিলা মানুহখিনি ওলাই নাহে বা ওলাই আহিবও নিদিয়ে তাৰ আমাৰ CRP বাইদেউবিলাক থাকে তেখেতলোকক লৈ কিনে আমি বহুতখিনি সংগ্ৰাম কৰিলোঁ সেই হিচাপে তাৰপিছত এতিয়া আপোনালোক চব ওলাই আহিল বিভিন্ন ধৰণৰ খেতি হওক আপোনাৰ মাছৰুমৰ কাল্টিভেশ্যন হওক বহুত কিবা কিবি আগবঢ়াই সিহঁতে নিজকে মানে সবলীকৰণ কৰিবলৈ চেষ্টা কৰিলে আৰু সফলো হৈছে কিমান দিনৰ ভিতৰত হৈছে এইটো 2 বছৰৰ ভিতৰত আপোনাৰ এইটো এটা হিউজ ডিফাৰেঞ্চ এটা আহি গৈছে আপোনাৰ ইনকাম চ'ৰ্চত আৰু ষ্টেণ্ডাৰ্ড অফ লিভিঙত সেইটোৱে কথা আচলতে এটা সুকীয়া এটা চিত্ৰ ইয়াত পৰিস্ফুট হৈছে লাহে লাহে আৰু মহিলা সবলীকৰণৰ দিশত আমি কৈছোঁ যে বাৰম্বাৰ তেওঁলোকৰ এই পদক্ষেপে নিঃসন্দেহে সমগ্ৰ ৰাজ্যত ই এটা আচলতে আমি উদাহৰণ হিচাপে দাঙি ধৰিব পাৰিম আমি বৰ্তমান আছোঁ এগৰাকী কাঠফুলাৰ খেতিয়কৰ ঘৰত তেওঁৰ ঘৰলৈ আহিছোঁ আৰু আমি কৈ আছোঁ যে আচলতে কাঠফুলাই এই সমগ্ৰ এলেকাত এটা নীৰৱে সংগোপনে এক বিপ্লৱৰ সৃষ্টি কৰিছে অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে মই আপোনাৰ নামটো কি আছিলে নিজু ঠাকুৰীয়া আপোনালোকে কাঠফুলা খেতি কেতিয়াবা কৰি আছে 3-4 বছৰ হৈ গৈছে 3-4 বছৰ কিমান এতিয়া কাঠফুলা কিমান বেগ আছে বেগ কিমান আছে আপোনালোকৰ প্ৰায় 200 মান আছে নেকি আচ্ছা কিমান উৎপাদন হয় আপোনালোকৰ ডেইলি 15 পৰা 20 কিলো 15-20 কিলো কাঠফুলা ডেইলি কৰি আছে সদায় পাই আছে আপোনালোকে এইটো বিৰতি হয় নেকি কেতিয়াবা নাই নপৰে হয় অলপ মানে চিঙা এসপ্তাহৰ পিছত অলপ কমি যায় আচ্ছা এইবিলাক কিমান দিনীয়া এইটো কেইদিনৰ হৈছে আপোনাৰ ভাল যদি বীজ ভাল হয় তেতিয়াহ'লে আপোনাৰ 25 দিনত ওলাই যায় সম্পূৰ্ণ হৈ যায় প্ৰায় বস্তুটো আৰু কি খুব যত্ন কৰিব লাগে নেকি কিবা বিশেষ যত্ন মানে অলপ কৰিব লাগে পানী চানি দিব লাগে পানী ইয়াত পানী দিব লাগে নেকি আপোনাৰ যেতিয়া বগা হৈ আহিব তেতিয়া অলপ স্প্ৰে মাৰিব লাগে পানী আৰু বেলেগ সেইটো নিজে ওলাই আহে তেতিয়া আপোনাৰ ঘৰত আপোনাৰ বেলেগ অন্য কিবা খেতি আছে নেকি অন্য কিবা বিশেষ এইটোৱে চলি আছে এইটোৱে কাঠফুলা খেতি কৰিয়ে ঘৰখন চলি আছে মই এই ঘৰ দেখাইছোঁ আচলতে এইখিনি ঠাইত আমি যিখন গাঁৱত আছে গাঁওখনৰ ঘৰ সামগ্ৰিকভাৱে মই অকণমান বিকাশক অকণমান ইফালে দেখাব অনুৰোধ কৰিছোঁ যিকেইটা ঘৰ আছে এই ঘৰ তাঁতশাল এখন পুৰা সম্পূৰ্ণ ভৰা অসমীয়া ঘৰ এইটো ভঁৰাল বনাই আছে নামঘৰ আছে ইয়াত আৰু মই এই দেখাইছোঁ ইয়াত আচলতে ঘৰটোৰ মই এই পৰিৱৰ্তন দেখাব খুজিছোঁ যে এটা পৰিৱৰ্তন হৈছে কাঠফুলা খেতি কৰাৰ পিছত এটা পৰিৱৰ্তন হৈছে আগতে হয়তো তেওঁলোকৰ এনেকুৱা এটা ঘৰ তেওঁলোকৰ আছিলে তেনেকুৱা ধৰণৰ ঘৰত কিন্তু এতিয়া তেওঁলোকে এতিয়া পকাৰ ঘৰ বনাইছে ইয়াত টিনৰ ঘৰ বনাইছে আৰু এই ক্ষেত্ৰত হয়তো কাঠফুলা খেতিৰো কিছু অৰিহণা আছে মই আমাৰ যিসকল মহিলা আছে তেওঁলোকৰ ওচৰত যাব বিচাৰিছোঁ এই যিটো কথাটো যে কাঠফুলাৰ খেতি এতিয়া আমাৰ ঘৰবিলাকৰ পৰিৱৰ্তন হৈছে গাঁৱত আপোনালোকৰ আমি যিটো দেখিছোঁ এই গাঁওকেইখনত আগতে এনেকুৱা ঘৰ আছিল ধৰক এতিয়া ঘৰবিলাক অলপমান আপুনি অলপ আগতে কৈছে যে অৰ্থনৈতিকভাৱে সবল হৈছে এই কাঠফুলাৰ খেতি কেনেকৈ সহায় কৰিছে আপোনালোকক কাঠফুলা খেতিয়ে আমাক বহুত পৰিৱৰ্তন কৰি দিছে কাৰণ আগতে আমি মানে মহিলাখিনি তেনেকৈ পইচা উপাৰ্জন কৰা ৰাস্তা তেনেকৈ নাছিলে আমি খাল তাত বুয়ে দিয়ে পইচা উপাৰ্জন কৰিছিলোঁ যেতিয়াৰ পৰা কাঠফুলা খেতিটো তাৰমানে আমাৰ মহিলাখিনিৰ মাজত আহিলে তেতিয়া আমি যথেষ্ট ইনকাম কৰিব পৰা হ'লোঁ আমি নিজৰ গৃহস্থক তাৰমানে ঘৰ চৰ বনোৱা যিকোনো কামতে আমি অৰিহণা আমি তেখেতক দিব পাৰোঁ কাঠফুলা বিক্ৰী কৰা পইচাৰে আচ্ছা আপুনি বোলে ঘৰ চলাই এখেতে ঘৰ চলাই বুলি কৈছে মোক কাঠফুলা খেতি কৰি ঘৰ চলাই হয় আগত নাছিলে যেতিয়াৰ পৰা মই কাঠফুলা খেতি কৰিলোঁ মোৰ দেউতাৰ অসুখ আজি 2 বছৰ ধৰি মই কাঠফুলা খেতি কৰি মোৰ ঘৰখন ধুনীয়াকৈ চলাই আছোঁ আৰু ভালকৈ চলি আছে ঘৰত কোন আছে আপোনাৰ ঘৰত মোৰ মা দেউতা দাদা মই আছোঁ খুব সুন্দৰ এটা পৰিৱেশ মই এই বস্তুটো অলপ বুজি পোৱা নাই আমাৰ লাইভলিহুড মিছনৰ পৰা আছে এই জীৱিকা সখী হয় তাৰপৰা কি কেনেকৈ মানুহ লাগে আত্মসহায়ক গোটবিলাক কেনেকৈ গঠন কৰে কি কথা আচ্ছা জীৱিকা সখীবোৰ হ'ল আমাৰ আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ পৰা আমি প্ৰত্যেকখন গাঁৱৰ পৰা এজনী মানুহ আমি লৈ লওঁ অকণমান জনা চাই আৰু যাতে সিহঁতক আমি এপইণ্ট কৰোঁ জীৱিকা সখী হিচাপে তেওঁলোকে কিবা পইচা পায় নেকি তেখেতে কিবা এটা পায় আৰু আমি তো তেখেতে মানে আপোনাৰ গোটেই গাঁওখনৰ ভিতৰত মনিটৰিং কৰি থাকে গোটবিলাকৰ কেনেকৈ পৰিচালনা কৰিব লাগে কেনেকৈ কাম কৰিব লাগে কেনেকৈ মাছৰুমৰ ধৰক খেতি কৰিব লাগে তেখেতে চব মনিটৰিং কৰি থাকে আমাৰ আপোনাৰ নামটো সিদ্ধাৰ্থ চৌধুৰী হয় কি কৰে আপুনি মই এক্সিকিউটিভ ফিল্ড কৰ্ডিনেটৰ ডিমৰীয়া চন্দ্ৰপুৰ ব্লক এই প্ৰজেক্টৰ এই মাছৰুমৰ খেতি হোৱাৰ পিছত ইয়াত সামগ্ৰিক পৰিৱৰ্তন আমি কেনেকুৱা দেখিছে কি হৈছে পৰিৱৰ্তন যথেষ্টখিনি উন্নত হৈছে আৰু মহিলাবিলাকৰ নিজৰ এটা ইনকাম হৈছে তাৰ লগত তেওঁলোক নিজৰ ওপৰত মানে তেওঁলোকে বিশ্বাস এটা আহিছে আৰু তেওঁলোকে নিজৰ কামখিনি তেওঁলোকে এতিয়া বেলেগৰ ওপৰত মানে নিৰ্ভৰ হৈ কিনে কৰিব নালাগে তেওঁলোকৰ নিজৰ ইনকাম আহিছে তেওঁলোক সবলীকৰণ হৈছে আপোনাৰ নামটো মোৰ নাম কমলজ্যোতি ৰাজকোঁৱৰ মই আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ ব্লক একাউণ্টেণ্ট হয় আপোনাৰ ডিমৰীয়া ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত
মই আপোনাৰ প্ৰায় 2 বছৰ হৈ গৈছে মোৰ ইয়াতে তো এই 2 বছৰত মই বহুতখিনি চেঞ্জেছ দেখিছোঁ আচ্ছা এইটো কি বাইদেউ এইটো ইয়াত এইটো আমি খেৰ ভিজাবৰ কাৰণে টেংকি বনাই লৈছোঁ এই টেংকি খেৰটো মানে এদিন ভিজাই থয় এনেকৈ হয় মই অকণমান বিকাশ আৰু নিপুণ অনুৰোধ কৰিছে দেখে খেৰৰ বস্তাৰ ভিতৰত খেৰ সোমাই এনেকৈ ভিজাই থয় তাৰপিছত এইটো উঠাই এইটো এদিন থাকিলে এদিন থকাৰ পিছত তাৰ পিছদিনা আমি হেৰি 30 মিনিটকৈ বইল কৰোঁ তাৰপিছত শুকুৱাই পেলাই বেগ বনাই উঠাই নিবলৈ 30 মিনিট বেছি সময় বইল হয় কৰিব হয় লাগে নাই নালাগে আধা ঘণ্টা বইল আধা ঘণ্টা কৰাৰ পিছত শুকুৱাই আকৌ মেলি দিয়ে নি খেৰটো মেলাৰ পিছত বেগ বনাই দিওঁ আচ্ছা মই প্ৰাঞ্জলক সুধিছোঁ বস্তুটো মানে এই যিটো প্ৰচেছ এইটো কি কাৰণ কৰা হৈছে বস্তুটো খেৰখিনি পানীত ধোৱা গৈছে আৰু কোমলাই দিয়া গৈছে যাতে সেই ভেঁকুৰটোৱে সোনকালে খাব পাৰে তাক আৰু ভেঁকুৰ যাতে খেৰখিনি আক্ৰান্ত হয় আৰু চূণ দিয়া হৈছে যাতে যদি কেমিকেল আছিল সেইবোৰ যাতে ধুই পেলাই চাফা হৈ যায় আপোনাৰ খেতি আছে নি হয় আছে মোৰো খেতি আপোনাৰ নামটো কওকচোন মোৰ নাম দীপজ্যোতি দত্ত হয় ময়ো ফাৰ্মিং কৰি আছোঁ মই হাজংবৰী হয় কিমান খেতি হয় আপোনাৰ কিমান আছে কিমান আছে মানে দৈনিক উৎপাদন আপোনাৰ 2-3 কেজিকৈ এতিয়া হৈ আছে আমাৰ 107টা বেগ আছে 107টা হয় মই আৰম্ভ কৰা ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিছোঁ হয় এতিয়া এইটো কি কৰিব বাইদেউ এইটো এই খেৰটো এইটো ইয়াত বইল কৰিব গৰম পানী হয় আচ্ছা এতিয়া এনেকৈ এইটো ইয়াত ডুবাই থৈ দিলে মানে এইটো আধা ঘণ্টা বইল কৰিলে হৈ যাব আধা ঘণ্টাৰ পিছত ওলাই পেলাই আকৌ পানীখিনি শুকুৱাব লাগিব শুকুৱাই পেলাইহে বেগ বনাব লাগিব আমি বেগ বনোৱা চাওঁ অকণমান কেনেকৈ বেগ বনাই সেইটো তেওঁলোকে কাঠফুলা কেনেকৈ খেতি কৰে ইয়াত দেখি আহিছোঁ এইটো গৰম কৰিলে খেৰখিনি উলিয়াই তাৰপিছত বেগ বনায় তেওঁলোকে এইটো তেওঁলোকৰ বেগ বনোৱা চেম্বাৰ কাৰণ ইয়াত মাখি যাতে সোমাব নোৱাৰে সেই মূল কথা হ'ল মাখি সোমাব নোৱাৰে এইটো কাৰণে এইটো কাম কৰিছে আৰু মই দেখুৱাইছোঁ অকণমান এইবিলাক বেগবিলাক বনাই আছে এদিন পানী ভিজাই ৰখাৰ পিছত আকৌ তাক পানী উতলাই আধা ঘণ্টা উতলাই গৰম কৰি এতিয়া আকৌ মেলি দিছে মেলি শুকোৱাৰ পাছত এতিয়া পেকিং কৰিছে প্ৰাঞ্জল এইটো কিবা এনেকুৱা হিচাপ আছে নেকি এটা বেগ বনালে ইমান খৰচ হয় কিবা খৰচ হৈছে কিমান এটা বেগত প্ৰায় আপোনাৰ 1 কেজি 200 গ্ৰাম মান খেৰ যায় গতিকে খেৰত যদি 1 কেজি 200 গ্ৰামত ধৰক 5 টকাও ধৰোঁ তাৰপিছত বীজ এক পেকেটৰ দাম বীজৰ দামটো কিমান 22 টকা 22 টকা মানে কি 22 টকা এনেকুৱা পেকেট ইয়াতে আহি পৰতে 22 টকা মান পৰে এইটো বীজ আমাৰ পাছত নিপৰি দেখাই বীজবিলাক তাত ভৰাই দিছে এইটো এক পেকেটৰ পৰা 2টা বেগ হয় তাৰমানে 11 টকাকৈ বীজত পৰিল আচ্ছা খেৰটো মাজে সোমাই থাকে মাজে মাজে বীজটো দি থাকে এনেকৈ হয় মানে 5টা খেৰৰ লেয়াৰ আৰু 4টা বীজৰ লেয়াৰ আচ্ছা এইটো সুন্দৰভাৱে পেকেট কৰিছে আৰু লগতে এইবিলাক বীজবিলাক দি আছে এইটো বীজটো কিহৰ বীজ গোমধানৰ নেকি নে কিহত কৰিছে গোমধানৰ কৰিছে এনেকুৱা এটা পেকেটৰ পৰা কিমান উৎপাদন হ'ব মানে প্ৰাঞ্জল এনেকুৱা এটা পেকেটৰ পৰা 1 কেজি মাছৰুম উৎপাদন 1 কেজি আৰু এইটো মানে চাৰ্কুল কিমান দিন ৰাখিব এই পেকেটটোৰ পৰা মানে কেতিয়ালৈকে কিমান দিনলৈকে এইটো 70 দিন 70 ডেজ 70 দিনলৈ থাকে তাৰ এটা উৎপাদন ক্ষমতা থাকে 70 বছৰটোত আমি 4টা খেতি কৰিব পাৰোঁ এটা ঘৰত আচ্ছা 70 দিনটো 4 280 দিন গতিকে 280 দিনৰ খেতি বুলি ক'ব পাৰি মাছৰুমটো বছৰি আৰু এটা আমি ৰেষ্ট দিব লাগে ঘৰটো চাফা টাফা কৰি পেলাই আচ্ছা তেতিয়াহ'লে আৰু এটা কণ্টামিনেশ্যন নহয় গতিকে এটা যদি ঘৰত আমি 300 বেগৰ ঘৰ হয় 4বাৰ হ'লে 1200টা বেগ হয় সেইটো 1 টন মাছৰুম প্ৰডাকশ্যন কৰিব পাৰে এবছৰ তেনে এই ঘৰটো অলপমান ডাঙৰটো এই ঘৰটো 400 বেগ মিনিমাম হৈ যাব তাৰমানে 1600 বেগ এই 1500 কেজি 1.5 টন মাছৰুম দি দিব বছৰ গতিকে 100 টকা হ'লে 1.5 লাখ টকা পাব মানুহজনে সেইটো ঘৰৰ পৰা সেইখিনি ইয়াত আমি যিটো স্পেচিছৰ বেগ ইয়াতে হৈছে উৎপাদন যিটো কাঠফুলা সেইটো কি স্পেচিছটো কি অয়েষ্টাৰ মানে এতিয়া বৰ্তমান মাছৰুম ফাউণ্ডেশ্যনে সেই এটাই প্ৰজাতিৰ খেতি কৰি আছে নেকি অয়েষ্টাৰ কৰি আছে আৰু মিল্কি গৰমত মিল্কি কি কৰিছে আপুনি গৰম দিনত মিল্কিটো কৰিছিলোঁ গৰম দিনত মিল্কি প্ৰডাকশ্যন কেনেকুৱা ভালে হৈছিলে আপোনাৰ কিমান খেতি আছে মোৰ 112টা আছে এতিয়া আচ্ছা কিমান দিন হ'ল আপুনি আৰম্ভ কৰা
মই এপ্ৰিল মাহৰ পৰা কৰিছোঁ। এপ্ৰিলৰ পৰা মানে আগৰখিনি পেলাই দিছোঁ, এতিয়া আকৌ নতুনকৈ আকৌ ভৰাইছোঁ। এতিয়া নতুন 112টা আছে। আপোনাৰ নামটো কি আছিলে? তুলিকা গগৈ। তুলিকা গগৈ। আৰু আপোনাৰ কিমান এতিয়া ডেইলি উৎপাদন হৈ আছে? ডেইলি মোৰ 4 কিলো 5 কিলো 7 কিলোলৈকে হৈছে আৰু। আচ্ছা, আৰু কি প্লেনিং আৰু প্লেনিং কি আছে? আমি আপোনাৰ নৱেম্বৰত যোৱা 2017ত ছিংগাপুৰৰ পৰা মই হেৰি আনিছোঁ, লায়ন্স মেন মাছৰুম বুলি এটা মাছৰুমৰ ষ্ট্ৰেইন আনিছোঁ। তাতে চিটিজেন ফাৰ্ম বুলি এখনৰ লগত আমাৰ এটা টাই আপ আছে, আৰু সেইটো আমি এতিয়া IST লগতো কাম কৰিছোঁ অলপমান, ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ ইন চায়েন্স এণ্ড টেকনলজি। এতিয়া IIT বায়'টেকনলজি আৰু ৰুৰেল টেকনলজি যিটো ডিপাৰ্টমেণ্ট খুলিছে, তাতে আমি এইটো প্ৰপগেট কৰিছোঁ। আচ্ছা, লায়ন্স মেন মাছৰুম এইটো এটা নতুন মাছৰুম পৃথিৱীত, যিটো আমি আমাৰ ক্লাইমেটিক কণ্ডিশ্যনত যথেষ্ট হ'ব বুলি আমি আশা কৰিছোঁ, আৰু এইটোৰ চাহিদা আৰু দাম বেলেগ ধৰণৰ। আচ্ছা, মই এই কথা জানিব বিচাৰোঁ, আজি যদি অসমৰ বিভিন্ন প্ৰান্তৰ ক'ৰবাত যদি মানুহে খেতি কৰিব বিচাৰে, তে আমাৰ অসমৰ পৰিৱেশটো অনুকূল কাঠফুলা খেতিৰ কাৰণে নে মানে পৰিৱেশ ইয়াত এটা ভাল পৰিৱেশ বা ক'ৰবাত সেইটো নহ'ব পাৰে? অসমৰ কাৰণে আমি দুটা খেতি মেইনলি কৰিব পাৰিম, এটা হ'ল মিল্কি আৰু এটা হ'ল অয়েষ্টাৰ। অসমৰ সকলো প্ৰান্তত আজি যদি কোনোবাই ডিব্ৰুগড়ত কৰিব খুজিছে, কোনোবাই ধুবুৰীত কৰিব খুজিছে, কৰিব পাৰিব, চবতে কৰিব পাৰিব। আৰু যদি কোনোবাই কৰিব বিচাৰে তে কাক যোগাযোগ কৰিব লাগিব যে আমি এই খেতি কৰিব বিচাৰোঁ, আমাক অলপ গাইডেঞ্চ লাগে, আমাক অলপ সহায় লাগে, কোনে কৰিব? প্ৰত্যেক মাহতে আমাৰ এখন ফেচবুক একাউণ্ট আছে, মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যন। মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ ফেচবুক এটা আছে, আমাৰ ৱেবছাইটো আছে। তাতে আমি পোষ্ট দিওঁ কোন তাৰিখে আমাৰ সেই সোণাপুৰত ট্ৰেইনিং ইনষ্টিটিউটটো আছে। এইটোৰ ওপৰত আমাৰ এটা দিনৰ ট্ৰেইনিং হয়। আগবেলাটো থিয়ৰী হয়, পিছবেলাটো এনেকুৱা আমি যিকোনো গাঁৱলৈ লৈ আহোঁ, আহি এখেতসকলৰ লগত তেখেতসকলে কাৰণ আমাৰ ইয়াতে 15 বছৰ কৰাও খেতিয়ক আছে। আচ্ছা, কাৰণ আমি সোণাপুৰত আৰম্ভ কৰিছিলোঁ 2004 চনত, 2004 চনত। গতিকে সেই খেতিয়কসকলৰ লগত আমি লগাই দিওঁ, তাতেই শিকে তেওঁলোকে। আচ্ছা, মই পেকেটকেইটা ৰাখকচোন বাইদেউ, চাওঁ। সেইটো পেকেট এতিয়া সম্পূৰ্ণ হৈ দিলে, এইটো পেকিং হৈ গ'ল ধুনীয়াকৈ, সেইটো পেকিং কৰি পেলালে। এটা পেকেটৰ ওজন বনোৱাৰ পিছত 5 পৰা 6 কেজি হ'ব। আচ্ছা, কাৰণ ভিজিট থাকে। আচ্ছা, মাছৰুমটো ছিঙাৰ পিছত পেকেটিং কৰাটো দেখাই দিলে। নিখনে মাছৰুম ছিঙাৰ পিছত কেনেকৈ দেখাই আছে। হয়, এইটো আনি তেওঁলোকে প্ৰাঞ্জল এইফালে মাছৰুমটো আনি পেলাই পেকেজিং কেনেকৈ দেখাইছোঁ। এইটো আমাৰ লেবেলটোত এটা ইউনিকনেছ আছে, ট্ৰেছ দ্য ফাৰ্মাৰ বুলি কৈছোঁ নহয়। এইটো ঠাকুৰকুচি MDO নহয় জানো? এতিয়া এখেত হৈছে গুমৰীয়া, এখেতে পেকেটটো কৰি ইয়াতে টিক মাৰ্ক দিব। আচ্ছা, আৰু এটা নম্বৰ দি দিব, তেতিয়াহ'লে তেখেতে গম পাব কোন খেতিয়কৰ পৰা এই কাঠফুলাটো আহিছে। আচ্ছা, গুড হেল্থ চাইণ্টিফিকেলি প্ৰডিউচ উইদাউট কেমিকেলছ, ইয়াত কোনো লিখা আছে বিজ্ঞানসন্মতভাৱে উৎপাদন কৰা হৈছে, কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলি কৰা নাই। আচ্ছা, এইটো এতিয়া এইখন তাত সোমোৱাই দিব। ওজনটো কিমান হ'ল বাইদেউ? কিমান হ'ল তাতে? 200 গ্ৰাম। 200 গ্ৰাম, হয়, 200 গ্ৰাম। এতিয়া তাৰপিছত ষ্টিকাৰ সোমাব ইয়াত। আপোনালোকে শুকানটো বিক্ৰী কৰে নকৰে নে অকল কেঁচাটো কৰিছে? শুকান কৰে। শুকান আছে এতিয়া, এই শুকান। এতিয়া এইটো বজাৰত যে গ'ল, বজাৰত যদি 2 বা 3 দিন পিছত কোনোবাই কিনে, তাৰ ওজনটো কমি যাব পাৰে। নাই, ফ্ৰিজত থাকিব। ফ্ৰিজত ৰাখিব লাগিব। আচ্ছা, অলপমান বেছিকৈ ৰাখে আপোনালোকে। আপুনি খেতি কৰে? কি নাম আপোনাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী জুৰি ডেকা। জুৰি ডেকা, কিমান আপোনাৰ খেতি আছে? মোৰ 400 বেগ আছে। 400 বেগ। দৈনিক উৎপাদন কিমান হৈ আছে? 5-6 কেজি হয়, কেতিয়াবা 10 কিলো হয়। আচ্ছা, মাছৰুমৰ খেতি আপোনাৰ উপাৰ্জনৰ পৰিমাণ বঢ়াই দিয়াৰ লগে লগে আপোনাক অৰ্থনৈতিকভাৱে যথেষ্ট সহায় কৰিছে। প্ৰাঞ্জল ছাৰে আমাক যথেষ্ট সহায় কৰিছে। তেনেকৈ আৰু আমি এতিয়া কৰি আছোঁ। প্ৰাঞ্জল ছাৰৰ জৰিয়তে মাৰ্কেটটো ওলাইছে। মাৰ্কেটখন পাইছে লাহেকৈ আপোনালোকে? আচ্ছা, মই আচলতে আগৰ পৰা কৰি আছিলোঁ, যেতিয়া প্ৰাঞ্জল ছাৰক লগ পালোঁ তেতিয়াৰ পৰা মানে বেছিকৈ কৰিছোঁ। তেতিয়া মানে অলপ ভালকৈ মানে চাইণ্টিফিক ৱেত কৰিছে বস্তুটো। এতিয়া কমপ্লিট আপুনি অকলে কৰিছে গোটেই বস্তুটো নে আপোনাৰ ঘৰৰ লগত কোনোবা আছে? মোৰ মা দেউতাও হেল্প কৰে। আচ্ছা, মা দেউতা ভাইটি চবেই হেল্প কৰে। অন্য খেতি আছে নেকি আপোনালোকৰ কিবা? অন্য খেতি মানে মাছৰুমেই কৰোঁ। মাছৰুমেই কৰি আছে। এতিয়া আমি চাব বিচাৰিম আচলতে কেনেকৈ কাঠফুলাৰ খাদ্য প্ৰস্তুত কৰে। প্ৰাঞ্জল, আমি চাওঁ, আহক আমি তালৈ যাওঁ।
জুৰিৰ আৰু এটা কথা কওঁ জুৰিয়ে ইয়াতে আমাৰ এখন ষ্টল এখন আৰম্ভ কৰি দিছে পবিতৰা যেটো আমাৰ ধানখনৰ পবিতৰাৰ কি ষ্টল এখন আৰম্ভ কৰিছো মাছৰুমৰ মাছৰুম বহুত তাতে বিক্ৰী হৈছে ডেইলি 5 কিলো কেতিয়াবা 10 কিলো বিক্ৰী হয় ওয়াও আচ্ছা কিবা কিবি বনাইছানে বনাইছো তাতে আমি বনাইছো আচ্ছা ঠিক আছে আমি চাওঁ কেনেকৈ তেওঁলোকে এই মাছৰুম খাদ্যত কেনেকৈ বনায় আচলতে ক'ত ক'ত দিয়ে সেইটো ইতিমধ্যে ক'লে পিঠা পনা সকলো গৈছে আমি চাওঁ কেনেকৈ বনাইছে আচলতে ইয়াত বনাই তেওঁলোকে মহিলাসকল গোট খাইছে তেওঁলোকে বনাইছে সেয়া আমি চাব বিচাৰিছোঁ আচলতে কেনেকৈ খাদ্যত প্ৰস্তুত কৰিছে আচ্ছা এইটো কি বনাইছে চাওঁ এইফালে বিৰাট খাদ্য প্ৰস্তুত হৈছে হয় সেইটো কি এটো পিঠা বনাইছো ক্ষীৰ হয় মাছৰুমৰ ক্ষীৰ ওৱাও আৰু এইটো 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 ক্ৰিস্পি ফ্ৰাই খাই চাব পাৰি নহয় ৰেডি আছে মাছৰুমৰ ওৱাও এটো পকৰি বঢ়িয়া আৰু এফালে সঁচাকৈ টেষ্টি আৰু পকৰি খাওঁনে হয় খাওক হাতে নিজে লৈছোঁ এইটো পকৰি এইটো পকৰি খাই আছে মই ইয়াত মাছৰুম মিক্স কৰি দিছোঁ হয় মাছৰুম মিক্স কৰি দিছোঁ আৰু লাড্ডু নাৰিকলৰ লাড্ডু দি বনাইছোঁ মাছৰুম এইটো মাছৰুম কাটি ইয়াত মিক্স কৰিছে মিক্স কৰিছোঁ নাৰিকল চেনিৰ লগত এইটো কি এইটো চিলি মাছৰুম আচ্ছা চিলি চিকেন শুনিছোঁ চিলি মাছৰুম শুনা আছে চিলি মাছৰুম এটা চামুচ দিয়া মই অকণ টেষ্ট কৰি চাব কেনেকুৱা হৈছে বস্তু এইফালে মই কেমেৰা দেখাব বিচাৰিছোঁ ক্ষীৰ এটা চামুচ দিয়ক সেইটো ক্ষীৰ দেখুৱাওঁ আমাৰ ৰাইজে চাওক কেনেকৈ আচলতে চিলি মাছৰুম চিলি চিকেনৰ নিচিনা হৈছেনে মই চাই পেলাই কম এতিয়া আমি অলপ হোটেলত খাই দিওঁ চিলি চিকেন তাত চিলি মাছৰুম খাম চাওঁ চিলি মাছৰুম কেনেকুৱা টেষ্ট হৈছে এইটো চিলি মাছৰুম সঁচাই অপূৰ্ব চিলি মাছৰুমে চিলি চিকেনৰ লগত সমানে ফেৰ মাৰিব কিন্তু কম বেছি হ'লেও কম নাই ইয়াৰ টেষ্ট সোৱাদ এইটো কি বনাইছে ব্ৰেড চপ মাছৰুম আছে তাত মাছৰুম আছে বা এইবিলাক মানে সম্পূৰ্ণ থলুৱা খাদ্যৰ লগত মাছৰুম মিহলি গ'ল কাঠফুলা এইবিলাক কাঠফুলা পিঠা কাঠফুলা পিঠা কাঠফুলা আৰু টোপোলা ভাত টোপোলা ভাত এইটো মাছৰুম পাতত দিয়া মাছৰুম পাতত দিয়া ৱাও সেইটো টেষ্ট কৰি চাওঁ টোপোলা ভাততো কিন্তু মাছৰুম আছে চবতে মাছৰুম আছে ৱাও এইটো টোপোলা ভাতত মাছৰুম মাছৰুম পাতত দিয়া না ভাত নহয় মাছৰুম পাতত দিয়ে সৰি আৰু সেইটো টোপোলা এইটো মাছৰুম পাত মাছৰুম টোপোলা ভাত এইটো মাছৰুম পাতত দিয়া এইটো আমাৰ কম্বো পেক আমাৰ দোকানত এইটো কম্বো পেক পাব সঁচাই এইটো আমাৰ হট কেক বাইদেউ বনাব নোৱাৰা হৈ গ'ল এনেকুৱা বিক্ৰী হৈছে এইটো সঁচাকৈ অপূৰ্ব আপোনালোকে টোপোলা ভাত হয় ইয়াৰ মাজতো হেৰি আছে টান হৈ গৈছে টাইম হৈছে ইয়াৰ মাজত মাছৰুম আছে এনেকৈ খাওঁ নহয় এইটো যিসকল দৰ্শকে চাই আছে মোৰ পেটৰ হ'ব এতিয়া খুব ভোক লাগি আছিলে মাছৰুম পাতত দিয়া মই প্ৰথম খালোঁ কাঠফুলা পাতত এইবিলাক খুৱাই নাছিলোঁ কেতিয়াও খুৱাই নাছিলোঁ মাছৰুমৰ খুৱাই নহয় আৰু টোপোলা ভাত ক্ষীৰ বাঁহৰ চুঙাত ৱাহ কি ব্যঞ্জন এইবিলাক ভাবাই নাছিল এইবিলাক ঘটনা হ'ব পাৰে আমাৰ অসমীয়া গাঁৱত যিবোৰ লুকাই আছে প্ৰতিভা এইটো মই দেখুৱাই চাম দেখাওকচোন কেনেকৈ কৰিছে এইটো কওক অকণমান বাইদেউ কি কৰিছে ওলাই আনিছে মাছৰুমখিনি কাটিছোঁ টুকুৰা টুকুৰি কৰি তাৰপিছত আদা নহৰু পেষ্ট আৰু জলকীয়া পিঁয়াজ একেলগে মঠিছোঁ নিমখ দিছোঁ হালধি দিছোঁ আৰু জালুকৰ গুড়ি অলপ দিব পাৰি তাৰপিছতে চবখিনি মঠি মই আধা ঘণ্টামান মেৰিনেট কৰিব দিছোঁ তাৰপিছত চুঙাত ভৰাই পুৰি দিছোঁ কিমান সময় পুৰিব লগা হৈছে 20 মিনিটমান পুৰিলে হয় মই খেৰত পুৰিছোঁ সেইটো কাৰণে অলপমান টাইম লাগিছে খেৰত পুৰিলে মানে কি বস্তুটো সম্পূৰ্ণ সিজি যায় অলপ লাহে লাহে জুইটো পাই যে সেইটো কাৰণে সোৱাদটো কেনেকুৱা হৈছে অতি সুন্দৰ বিৰাট বঢ়িয়া আৰু ভাল বনাইছে আপোনালোকে খুব সুন্দৰ আজি মই বহুত প্ৰটিন খোৱা হৈ গ'ল এইটো তিল গুড় দি মাছৰুম দিয়া আছে আৰু মই এইটো নেচাৰেল কালাৰ কৰিছোঁ মই আমাৰ কেমেৰা পাৰ্চন খুৱাই দিব কৈছোঁ এটা খুৱাই দিয়ে বিকাশ এই বগাটো নাৰিকল দিয়া আছে নাৰিকল চেনি মাছৰুম এইটো তিল মাছৰুম আৰু হেৰি আছে গুড় আছে আৰু এইটো মই কালাৰ দিছোঁ পিঠা মানে চাউলটো ভিজাওঁতে মই বিট ৰস দিকে ভিজাই থৈছোঁ চাউলটো
কি দিছে কি ৰং দিছে বিট ৰস দিছে হা বিট আৰু ইয়াত এইটো কি কি আছে হেৰি আছে এইটো নাৰিকল চেনি আৰু হেৰি আছে মাছৰুম আছে মই অকমান খাবৰ বেছি না বহুত খালো এতিয়া মানে পেট ভৰ্তি হৈ গ'ল মোৰ ইয়াৰো এক টুকুৰা টেষ্ট কৰি চাওঁ ইয়াৰ ভিতৰত তিল গুড় আৰু মাছৰুম আছে মাছৰুম চব আহাৰ হ'ব পাৰে মাছৰুম আৰু মাছৰুমটো দিয়াৰ লগতে টেষ্টটো কিন্তু অপূৰ্ব হৈ যায় পাপৰখন যে আপুনি যিমান পাপৰ পৃথিৱীত খাক মাছৰুমৰ পাপৰখন খাই চাব মুখত টেষ্টটো লাগি থাকিব বহুত দেৰি ইমান ধুনীয়া আছে যেন টুটি ফুটিহে তিলৰ লগত এইটো পিঠা আৰু নালাগে হ'ল নেকি এইটো বাঁহৰ পাতত মই দিছোঁ বাঁহৰ পাতত পিঠাগুড়ি আৰু হেৰিটো ষ্টেপ বাই ষ্টেপ দিছোঁ এইটো তেনেকৈ বাঁহৰ পাতত পিঠাগুড়ি নাৰিকল মিক্সটো দিছোঁ পুৰ দিছোঁ এনেকৈ ভাপত সিজাইছোঁ ডেলিচিয়াছ মই কাঠফুলাৰ এনেকুৱা টেষ্টি ব্যঞ্জন আগতে খাই পোৱা নাছিলোঁ অতি সুন্দৰ আৰু আপোনাৰ শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী কোনো ধৰণৰ ইয়াত অপকাৰী দ্ৰব্য নাই আৰু এইবিলাক ইয়াত তেওঁলোকে এখেতসকলে যিটো উৎপাদন কৰিছে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰিছে আৰু খুব সুন্দৰ হৈছে আপুনি ভোগালী মেলাত এইটো মাছৰুমৰ ভোগালী মেলা যিটো হৈছিলে 9-10-11 তাতে আমি ছেকেণ্ড পুৰস্কাৰ পাইছোঁ এইটো মাছৰুমৰ খীৰ সেইটো মই যদিও মোৰ পেট ভৰিছে মই খাব লাগিব কিন্তু সঁচাই টেষ্টি সঁচাকৈ এখেতসকলে ইমান সুন্দৰভাৱে বনাইছে যে এইটো যদি অলপ কমাৰ্চিয়েলাইজেশ্যন কৰা হয় নিঃসন্দেহে মানে খুব ভালকৈ এটা বিক্ৰী হ'ব চেল হ'ব মোৰ যিটো ধাৰণা এতিয়া সেইকাৰণে ইয়াত যিটো ইতিমধ্যে তেখেতে এটা আউটলেট আৰম্ভ কৰিছে এইবিলাক বস্তু দিছে নি তাত এইবিলাকো দিছে খোৱা মানে এইবিলাক আপুনি যে পবিত্ৰ যিখন কৰিছে আচ্ছা 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 মই গোটেইখিনি গুৱাহাটীৰ আমাৰ মই এটা কথা কওঁ সকলোৱে দৰ্শকক আপুনি একচুৱেলি মই হেৰিকে কোৱা নাই কোনো আপুনি নিজে টেষ্ট কৰি ক'ব অত্যন্ত সুস্বাদু অতি সুস্বাদু ইয়াত মাছৰুমৰ এই যিটো বনাইছে এইটো কি বেচন দি বনাইছে নে হেৰি বনাইছে বেচন দিছোঁ লগত আৰু কৰ্ণ ফ্ল'ৰ চাউলৰ গুড়ি পিঠাগুড়ি দি নহৰু আদা পেষ্ট দিছোঁ সেয়ে তাত নিমখ সেইখিনি দিয়ে আমি চব বস্তু ৰাইচ বেছ কৰিব খুজিছোঁ তেহে আমাৰ অসমৰ চাউল নহয় গতিকে আমাৰ ঘেঁহু তেনেকুৱা প্ৰডাকশ্যন নহয় আৰু গ্লুটিন থাকে হেল্ডি যিহেতু কৈছোঁ চাউলৰ বস্তু খোৱাটো বেছি হেল্ডি সেইকাৰণে আমাৰ প্ৰায় বস্তুবোৰ চাউল বেছ আচ্ছা আমি মাছৰুমৰ বিভিন্ন খাদ্য ব্যঞ্জন আমি উপভোগ কৰিলোঁ তাত মাছৰুম দিয়াৰ লগে লগে আমি দেখিছোঁ তাত ব্যঞ্জন সঁচাকৈ উপাদেয় হৈ পৰে কিন্তু মাছৰুম কিমান পুষ্টিকাৰক মাছৰুমে আমাৰ শৰীৰত কেনেকুৱা ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া কৰে আমাৰ শৰীৰৰ কাৰণে কিমান উপযোগী কিমাননো অপকাৰী এই বিষয়ে জানিবলৈ আমি এগৰাকী চিকিৎসক তাৰ লগতে তেখেতে ৰন্ধন বিশেষজ্ঞ তেখেতৰ ওচৰত চাপিছিল তেখেত হৈছে ডক্টৰ মৌচুমী কৃষ্ণাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে এই যিটো আমি মাছৰুমটো আমি উপায় আমি দেখিছোঁ মাছৰুম কিন্তু কিমান দূৰ ই পুষ্টিকাৰক মাছৰুম আচলতে ক'বলৈ গ'লে যথেষ্ট পুষ্টিকাৰক কাৰণ ইয়াত কেইটামান এনেকুৱা উপাদান আছে যিকেইটা ধৰক সকলো উদ্ভিদজাত সামগ্ৰীত বা তেনেকুৱাত আমি নাপাওঁ খোৱাৰ ক্ষেত্ৰত প্ৰথম কথাটো হ'ল ই প্ৰ'টিন যথেষ্ট পৰিমাণে প্ৰ'টিন আছে যিখিনি মাছৰুম আমাৰ এডিবল বুলি কয় খাব পৰা মাছৰুম সকলো মাছৰুমতে কিন্তু প্ৰ'টিন যথেষ্ট পৰিমাণে থাকে আৰু মাছৰুমৰ প্ৰজাতি লৈ পেলাই প্ৰ'টিনৰ পৰিমাণ বিভিন্ন হ'ব পাৰে দ্বিতীয়তে তাত থাকে ভিটামিন বিও যথেষ্ট পৰিমাণে থাকে আৰু আজিকালি বিভিন্ন সমীক্ষাৰ পৰা দেখা গৈছে যে এনেকুৱা এটা ভিটামিন মাছৰুমত পোৱা যায় যিটো সাধাৰণতে আমাৰ প্ৰাণীৰ ক্ষেত্ৰতহে মানে বিশেষকৈ জীৱ জন্তু বা এনিমেলছৰ ক্ষেত্ৰত সেইটো ভিটামিন থাকে সেইটো হৈছে ভিটামিন ডি কিন্তু ভিটামিন ডি আমি জানো যে সূৰ্যৰ পোহৰৰ কাৰণে শৰীৰত হয় মানুহৰ শৰীৰত বা আন প্ৰাণীৰ কিন্তু ভিটামিন ডিটো মাছৰুমত পোৱা যায় বিভিন্ন সমীক্ষাৰ পৰা সেইটো দেখা গৈছে তাৰোপৰি আৰু এটা বস্তু থাকে যিটো আজিকালি খুব সকলোৱে জানে বা ব্যৱহাৰ কৰে এণ্টি অক্সিডেণ্ট বুলি চেলিনিয়াম বুলি এটা পদাৰ্থ থাকে যিটো এণ্টি অক্সিডেণ্ট আৰু এণ্টি অক্সিডেণ্টৰ প্ৰথম কথাটো হৈছে যে এণ্টি অক্সিডেণ্টে মানুহৰ শৰীৰত কিছুমান এনেকুৱা প্ৰতিক্ৰিয়া কৰে যিটোৱে মানুহক প্ৰতিৰক্ষা ক্ষমতা প্ৰদান কৰে আৰু যিবোৰ কোষৰ গঠনত সহায় কৰে গতিকে মানুহৰ বাৰ্ধক্যজনিত বহুতখিনি ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰে গতিকে সেই এণ্টি অক্সিডেণ্টটো কিন্তু যথেষ্ট পৰিমাণে মাছৰুমত দেখা যায় গতিকে সেইফালৰ পৰা
চাবলৈ গ'লে মাছৰুমক আমি মানে যথেষ্ট উপাদেয় লগতে পুষ্টিকাৰক সহজে উপলব্ধ এটা মানে খাদ্য সামগ্ৰী বুলি ক'ব পাৰোঁ আৰু আপুনি ইতিমধ্যে কৈছে যে মাছৰুম দিয়াৰ লগে লগে সকলো স্বাদ বাঢ়ি যায় সুস্বাদু হৈ পৰে গতিকে সেইটো এটাটো কথা আছে আৰু বিভিন্ন ধৰণৰ মাছৰুমৰ পৰা আমি বিভিন্ন প্ৰকৰণ বনাব পাৰোঁ বিভিন্ন ৰেচিপি বনাব পাৰোঁ আৰু সকলোৱে খাব পাৰে মাছৰুমটো আচলতে সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোৰ কাৰণে খালি মানে এটা কথা যে কিছুমান মাছৰুম খাদ্যৰ কাৰণে ব্যৱহাৰ নহয় সেই মাছৰুমখিনি নোখোৱা ভাল তাৰ বাহিৰে বাকী যিখিনি মাছৰুম আমি সকলোৱে ব্যৱহাৰ কৰি থাকোঁ সেইখিনি খোৱাত মানে যথেষ্ট উপকাৰক সেইখিনি খোৱাটো মই খালি জনাব খুজিছোঁ দৰ্শকক তেখেতে আমাৰ গৃহিণী ছুপাৰষ্টাৰ তেখেত বিজয়ী আছিলে আমাৰ ভগ্নী সংগঠন ৰঙনিত আয়োজিত আৰু গৃহিণী ছুপাৰষ্টাৰ তেখেতে তাত বিজয়ী আছিল আৰু তাতো আপুনি মাছৰুমৰ এটা ব্যঞ্জন কৰি মই দেখিছিলোঁ খুব ভাল হেৰি কৰিছিলে মাছৰুম আপুনি বনাইছিলে হয় মই যিটো আমাৰ গ্ৰেণ্ড ফিনালি আছিলে গৃহিণী ছুপাৰষ্টাৰৰ আমি 3 গৰাকী আছিলোঁ আৰু সেইটোৰ যিটো ষ্টাৰ্টাৰ প্ৰথম আৰম্ভণিত যিটো বনাব দিছিলে তাত মই মাছৰুম ব্যৱহাৰ কৰিছিলোঁ মই সেইটো বাটন মাছৰুম যিটো বগা গোল মাছৰুম যিটো পায় সেই মাছৰুমটোৰ ভিতৰত মই মুৰ্গী মাংস সুমুৱাই ষ্টাফ কৰি সেইটো অকণমান মানে মাখনত অকণমান ভাজি সেইটো বেলেগ চচ এটাৰ লগত মই পৰিৱেশন কৰিছিলোঁ গতিকে সেইটো মানে পুষ্টিকাৰকো আছিলে আৰু মই ভাবোঁ সেইটো চাগে মোক অকণমান সহায় কৰিছে বিজয়ী হোৱাত আৰু সুস্বাদু হৈছিলে বুলি বিচাৰকসকলেও কৈছিলে আপোনালোকক গতিকে মই দৰ্শকক এটা কথাই অনুৰোধ জনাওঁ যে মাছৰুম যিহেতু আমি গম পাইছোঁ যথেষ্ট পুষ্টিকাৰক সুস্বাদু তাৰ লগতে নিৰ্ভয়ে আপোনালোকে মাছৰুম খাব পাৰে খালি এটাই কথা যে জৈৱিক পদ্ধতিৰে বিজ্ঞানসন্মতভাৱে যিবোৰ উপলব্ধ মাছৰুম সেইখিনি আপোনালোকে ব্যৱহাৰ কৰক আৰু আজিকালি অসমত বিভিন্ন জেগাত বিভিন্ন NGO বিভিন্ন কাম কৰি আছে মাছৰুমৰ খেতি কৰি আছে তাৰ তেনেধৰণে সোণাপুৰত এটা NGO মাছৰুম ফাউণ্ডেশ্যনে মাছৰুমৰ খেতি কৰি আছে তেওঁলোকে খুব ভাল কাম কৰি আছে আপোনালোকে তেওঁলোকৰ সহায় লওক তেওঁলোকৰ প্ৰায় হওক বা যেনেকেই নহওক আপোনালোকে মাছৰুম খোৱাটো মই ভাবোঁ সকলোৰে কাৰণে উপযোগী আৰু দৰকাৰো প্ৰয়োজনীয় শেষত ৰাসমৰ ৰাইজৰ কিবা আহ্বান আছে কাঠফুলা খেতি লৈ পেলাই কিবা আহ্বান আছে কাঠফুলা খাওক কাৰণ আপোনালোকে যিবিলাক কাঠফুলা দিছে মানে একদম নিঃসংকোচে গ্ৰহণ কৰিব পাৰে কি ক'ব শেষত কি ক'ব মানুহবোৰে আমি নামটো দিছোঁ পুষ্টি অভিযান এইটো এটা অভিযান কৰিছোঁ যাতে আমাৰ মানুহে পুষ্টি পায় আৰু আমি খুব ষ্ট্ৰং মনিটৰিং কৰিছোঁ যে 200 জন প্ৰত্যেকটা ষ্টেপে যে খেৰটো ভিজাইছে সিজাইছে মাছৰুমটো কৰাৰ সময়ত কোনো ৰাসায়নিক পদাৰ্থ নাই দিয়া সেইটো আমি এই 200 জনৰ অন্তত এচিয়ৰ কৰিছোঁ ৰাইজক সেইটো পুষ্টি অভিযানৰ বেনাৰ আণ্ডাৰত যে এইটো সম্পূৰ্ণ জৈৱিক আৰু এটা বিশেষ কথা ক'ব খুজিছোঁ যে এখেতসকলে এই কামটো কৰা আৰু এটা কাৰণ হৈছে তেখেতসকলে এই কেইমাহমানৰ ভিতৰত এই ৰীণামণি বাইদেউক আপুনি সুধিলে ক'ব যে এই অঞ্চলত মহিলাৰ এটা সমস্যা আছিল সেই সমস্যাটো কেনেকৈ দূৰ হৈছে তেখেতে কি সমস্যা মানে আমাৰটো নাৰ্ভৰ বেমাৰ কয় নেকি এই যে হাত বিষায় অকল বিষ নহয় মানে কিবা এটা ঝিনঝনি উঠি থাকে বিষ হয় এইটো মাছৰুম খোৱাৰ পৰা মোৰ ভাল হৈ গৈছে অকল মোৰে নহয় বাকী কেইজনেৰো ভাল হৈ গৈছে ৱাও এইটো ইন্টাৰেষ্টিং বহুত ইন্টাৰেষ্টিং আৰু কি বেমাৰৰ কাৰণে উপকাৰী এইটোতো আমি গম পালে তেখেতে ক'লে নিজে স্কিনৰ থাইৰয়ডৰ কাৰণেও ভাল থাইৰয়ডৰ কাৰণে আমাৰ লগৰ এজনী আছিল থাইৰয়ডৰ আছিলে প্ৰব্লেম আৰু সুগাৰৰ প্ৰব্লেম আছিলে তেওঁ এইটো কন্টিনিউয়াস যেতিয়া খাবলৈ ল'লে সপ্তাহত তেওঁ 4 দিন মান খায় এতিয়া হেতু পুৰা কন্ট্ৰোলত আহি গ'ল সুগাৰো কন্ট্ৰোলত আহিলে থাইৰয়ডো কন্ট্ৰোলত আহিলে সুগাৰ প্ৰেছাৰ মোৰ দেউতা সুগাৰ আছিলে সো মই যেতিয়া পৰা মাছৰুম খেতি কৰোঁ মানে মাছৰুম সপ্তাহত 2-3 দিনকে খোৱাৰ পিছত এতিয়া সুগাৰ নাই আৰু প্ৰায় নৰ্মেল হৈ গ'ল আচ্ছা এইবিলাক কথা আমি জানা নাছিলোঁ এইবিলাক খুব সুন্দৰ কথা আচলতে মাছৰুমৰ এই কাঠফুলে আমাৰ কৈছোঁ আমাৰ জীৱনৰ আমূল পৰিৱৰ্তন সাধিব পাৰে আশা কৰিছোঁ এই মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে আৰম্ভ কৰা এই উদ্যোগে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্ত চুই যাওক আৰু এইসকল যিখন মহিলা বৰ্তমান আছে তেওঁলোকে এই ক্ষেত্ৰত অনুকৰণীয় দৃষ্টান্ত ৰূপে থিয় হওক এই কামনা কৰিলোঁ আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ কেমেৰা পাৰ্চন নিপু আৰু বিকাশৰ সৈতে এতিয়া বিদায় দিছোঁ ধন্যবাদ